Hello and welcome back to Easy Class by Binoy Satnavi. বিভিন্ন পরীক্ষার প্রতি লক্ষ্য রাখি আজি মই লৈ আহিছো 50টা নম্বৰ সিৰিজৰ কোৱেশ্চন এই নম্বৰ সিৰিজৰ কোৱেশ্চনত মই পৰীক্ষাত যিমানটা টাইপৰ কোৱেশ্চন বিলাক আহে গুটেখিনি টাইপখিনি কভাৰ কৰিছো আৰু কেনেকুৱা কৰিব লাগিব কেনেকুৱা তাত আমি কম সময়ৰ ভিতৰত কৰিব পাৰিম গুটেখিনি মোৰ এখন ভিডিঅ'ত দেখুৱা হ'ব আৰু আজিৰ ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ যিসকল মানুহে কয় যে মেথছ মোৰ কাৰণে বহুত টান গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত তেনেকুৱা অৰ্ডবিলাক আজিৰ পৰা নাইকিয়া হ'ব গতিকে ভিডিওটো হেকলৈকে চাব কোনো ধৰণৰ স্কিপ নোহোৱাকে আৰু যিসকলে ভাবে যে নাম্বাৰ সিৰিজ মোৰ কাৰণে বহুত টান গতিকে তেওঁলোকৰ কাৰণে এই ভিডিওটো কোনো ধৰণৰ স্কিপ নোহোৱাকে হেকলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ কাৰণে যদি চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই ক্লাছটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে আপোনালোকে পেন এণ্ড পেপাৰটো ওচৰত লৈ ল'ব কাৰণ আমাৰ নাম্বাৰ সিৰিজ সলভ কৰিবৰ কাৰণে পেন আৰু পেপাৰ লাগিবই গতিকে বলক ক্লাছটো আৰম্ভ কৰোঁ নাম্বাৰ সিৰিজৰ আপোনাৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চনবিলাক সলভ কৰাৰ আগতে আমি জানিব লাগিব যে নাম্বাৰ সিৰিজ টাইপবিলাক কি আছে বা আপোনাৰ কেনেকুৱা টাইপৰ আপোনাৰ নাম্বাৰ সিৰিজবিলাক থাকে গতিকে এই নাম্বাৰ সিৰিজৰ টাইপবিলাক আছে টোটাল 10টা এই 10টাৰ ভিতৰত প্ৰথমটো পৰি যায় এৰিথমেটিক সিৰিজ আমি কোৰ ক্লাছত শিকিছিলো ক্লাছ 5 6 যত মানে কি কনস্ট্যান্ট ডিফারেন্স যেতিয়া থাকিব বা কনস্ট্যান্ট আপোনাৰ ধৰক ডিক্ৰিজিং থাকিব তেনেকুৱা ক্ষেত্ৰত তাক কোৱা হয় এৰিথমেটিক সিৰিজ গতিকে এৰিথমেটিক সিৰিজ একদম সিম্পল কোৱেশ্চন বিলাকত আপোনালোকে দেখা পাব গতিকে তেনেকুৱা আপোনাৰ এপ্লাই কৰিব লাগিব আমি তেনেকুৱা ফৰ্মুলা বিলাক কেনেকুৱা শৰ্ট কৰিলে ফটাফট হ'ব সেই গুটেখিনি মই দেখাম তাৰপিছত চাও যে জিওমেট্ৰিক সিৰিজ আছে জিওমেট্ৰিক সিৰিজ বিলাক কেনেকুৱা হয় যত মানে কনস্ট্যান্ট ৰেশিও বা কনস্ট্যান্ট ডিভাইড মাল্টিপ্লাই তেনেকুৱা টাইপৰ থাকিব তেতিয়া তাক কোৱা হয় জিওমেট্ৰিক সিৰিজ তাৰপিছত কৈছে স্কয়াৰ নাম্বাৰ সিৰিজ বিলাক ধৰক মানে 1 ৰ পৰা মানে আমি যিবিলাক স্কয়াৰ কৰো মানে কি নাম্বাৰৰ ওপৰত যেতিয়া পাৱাৰটো যেতিয়া 2 হয় তাক কোৱা স্কয়াৰ আমি জানো বাৰু গতিকে তেনেকুৱা নাম্বাৰ বিলাক ধৰক মানে 1 ৰ পৰা ষ্টাৰ্ট হৈ যিকোনো এটা হ'ব পাৰে গতিকে তেনেকুৱা চালে আমি মানে গম পাব পাৰে হেতু কাৰণে মই প্ৰিভিয়াস ক্লাছ বিলাকতো কৈছো যে নাম্বাৰ যোনটো স্কয়াৰৰ যোনটো বা কিউবৰ যোনটো আমাৰ হেৰি আছে নাম্বাৰ বিলাক কি হয় বা 1 কিউব কৰিলে 2 কিউব কৰিলে বা 3 কিউব কৰিলে কিমান হয় গুটেখিনি আমি জানিব লাগে গতিকে হেতু কাৰণে যোনে জানে তো দেখিলে গম পাব আৰু যোনে নাজানে তাৰ কাৰণে টান লাগিব তাৰপিছত কৈছে কিউব নাম্বাৰ সিৰিজ হৈছে যত মানে কি হৈছে পাৱাৰ 3 হয় যত পাৱাৰ 3 হয় তাক কোৱা হয় আপোনাৰ কিউব নাম্বাৰ সিৰিজ গতিকে 1 ৰ কিউব কিমান হয় 1 হয় গতিকে 2 কিউব কিমান হয় 8 হয় গতিকে এনেকুৱা সিৰিজ বিলাক সেই তেনেকুৱা সিৰিজ বিলাক কোৱা হয় কিউব নাম্বাৰ সিৰিজ বুজি পাইছে নিশ্চয় তাৰপিছত কৈছে ফিবনাকি সিৰিজ মানে কি হৈছে sum of the previous two numbers যত মানে কি হয় previous দুটা নাম্বাৰ সাম কৰি পেলাই আমি মানে কনজিকিউটিভ নাম্বাৰটো পাম গতিকে তেনে ক্ষেত্ৰত তেনে সিৰিজক কোৱা হয় ফিবনাকি সিৰিজ সাপোজ 0 + 1 কৰিলে আমি কি পাম 1 পাম তাৰপিছত 1 + 1 কৰিলে 2 পাম গতিকে এনেকুৱা যেতিয়া কন্টিনিউয়াছলি হৈ থাকিব তাক কয় ফিবনাকি সিৰিজ এনেকুৱা সিৰিজৰ কোৱেশ্চনবিলাক আহে পৰীক্ষা দেখিছো ময়ো তাৰপিছত চাও যে প্ৰাইম নাম্বাৰ সিৰিজ গতিকে প্ৰাইম নাম্বাৰ সিৰিজ বিলাক প্ৰাইম নাম্বাৰ মানে আমি প্ৰথমতে গম পাব লাগিব যে প্ৰাইম নাম্বাৰ কি হোৱাট ইজ প্ৰাইম নাম্বাৰ তো প্ৰাইম নাম্বাৰ হৈছে দি নাম্বাৰ অফ ডিভাইডেড বাই ইটসেলফ এণ্ড 1 গতিকে যত মানে কি 1 এ ডিভাইড হ'ব আৰু নিজে নাম্বাৰ দি ডিভাইড হ'ব তাক কোৱা হয় প্ৰাইম নাম্বাৰ গতিকে সাপোজ প্ৰাইম নাম্বাৰ যদি কও তেতিয়া আমি বুজিব লাগিব 2 3 5 7 11 গতিকে এনেকৈ গৈ থাকিব যত মানে কি হয় ডিভাইডেড বাই 1 and itself তাক কোৱা হয় প্ৰাইম নাম্বাৰ আচ্ছা মিক্সড অপাৰেটৰ সিৰিজ মিক্সড অপাৰেটৰ কি হ'ব লাগিব এতে কৈছে যে ধৰক মানে প্ৰথমটোত +2 কৰিলে তাৰপিছত আকৌ সেকেন্ডটোত মাল্টিপ্লাই 3 কৰিলে আকৌ +2 কৰিলে আকৌ মাল্টিপ্লাই 3 কৰিলে গতিকে এনেকুৱা যেটা ডিফাৰেন্স মানে সিৰিজ যেটা গৈ থাকিব তেনেকুৱা সিৰিজক কোৱা হয় মিক্সড অপাৰেটৰ মানে যত মানে মিক্সিং আছে যত মিক্সড আছে বুজি পাইছে তাৰপিছত অল্টাৰনেটিভ সিৰিজটো হৈছে যত মানে কি হৈছে often skipping numbers to form to interlinked series তেনেকুৱা কোৱা হয় অল্টাৰনেটিভ সিৰিজ তাৰপিছত কৈছে ডিফাৰেন্স অবলিক ৰেশিও সিৰিজ যত মানে কি হৈছে ৰেশিও বিটুইন টু টাৰ্মছ ফলো এ প্যাটাৰ্ন দুটা নাম্বাৰৰ মাজত যোনটো প্যাটাৰ্ন আছে বা আপোনাৰ ডিফাৰেন্স আছে সেইটো কি হ'ব লাগিব ফলো কৰি থাকিব লাগিব সাপোজ বোলে 4 আৰু 5 ৰ মাজৰ ডিফাৰেন্সটো 1 তাৰপিছত 5 আৰু 4 9 ৰ মাজৰ ডিফাৰেন্সটো 4 তাৰপিছত 16 আৰু 26 ৰ মাজত 10 এনেকুৱা মানে সিৰিজটো মানে যত মানে কি ডিফাৰেন্সটো মানে সেম থাকিব তাৰপিছত ফেক্টৰিয়েল সিৰিজটো ধৰক মানে আমি শিকিছিলো বা পঢ়িছিলো তেনেকুৱা টাইমত গতিকে কিন্তু ফেক্টৰিয়েল সিৰিজটো মানে পৰীক্ষাৰ ক্ষেত্ৰত দেখা পোৱা নাযায়
গতিকে পৰীক্ষাত প্ৰায়ভাগ আপোনাৰ 1 পৰা 9 ভিতৰতে আপোনাৰ সিৰিজ বিলাক কভাৰ কৰা হয় গতিকে তাৰ ভিতৰতে আপোনাৰ কোৱেশ্চন বিলাক থাকিব আৰু সেই কোৱেশ্চন বিলাক কেনেকৈ সলভ কৰিব লাগিব মই দেখাম গতিকে আপোনালোকে পেন আৰু পেপাৰ ওচৰত লৈ লওক কাৰণ ইয়াৰ পিছতে মই গোটেই কোৱেশ্চন বিলাক ষ্টাৰ্টিংৰ পৰা সলভ কৰিম আৰু সলভ কৰিম বা আপোনালোকে সলভ কৰিব লাগিব আপুনি নিজে মানে প্ৰথমে ট্ৰাই কৰিব তাৰপিছত মই মানে সেই কেনেকৈ কৰিবলৈ গোটেইখিনি দেখাই দিম গতিকে যিসকলে ধৰক মানে বৰ্তমানটো ধৰক মোৰ এই ভিডিঅটো অলপ সময় পিছতে ইউটিউবটো নাইকিয়া হৈ যাব কাৰণ মানে কি হৈছে বহুত ভিডিঅ তেনেকুৱা আহি থাকে সময় গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ভিডিঅটো সেভ কৰি ল'ব এতিয়া পৰীক্ষা টাইমত আহিব লগালগ আপোনালোক খুলিবলৈ চাই ল'ব পাৰিব সেইটো কাৰণে ভিডিঅটো সেভ কৰি ল'ব আৰু দুই নম্বৰ কথা চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মানে মই মানে নটিফিকেশনটো পাব বা আপুনি তেতিয়া লগালগ চাব পাৰিব গতিকে এতিয়া বলক আৰম্ভ কৰো এটা স্যার প্রথম কোশ্চেন কইছে যে 52 82 111 145 84 184 গতিকে ডিফারেন্সটো কোন চাই লওক ইয়াত কেনেকৈ কি আছে মই প্ৰথমতে পাঁচটা কোশ্চেন মই নিজে মানে সলভ কৰি দেখাই দিও তাৰপিছত আপোনালোকে অলপ সময় নিজে ল'ব তাৰপিছত নিজে সলভ কৰিব চেষ্টা কৰিব প্ৰথম চাও যে 52 82 গতিকে ডিফারেন্স কিমান 30 হয়নে তাৰপিছত যদি 82 1111 গতিকে ইয়াত চাও যদি 82 আৰু 1111 ৰ মাজত ডিফারেন্স চাও তেতিয়া কিমান হ'ব 11 পৰা 2 গলে কিমান থাকিব ন হয়নে তাৰপিছত 145 হলে ইফালে কিমান হ'ব 4 হৈ গ'ল আৰু ইফালে কিমান হৈ গ'ল 34 হৈ গ'ল আচ্ছা 184 গতিকে ইফালে ডিফাৰেন্সটো কিমান হ'ল 14 পৰা 5 গ'ল থাকি গ'ল 9 ইফালে আকৌ তোমাৰ কিমান হ'ল 17 পৰা 39 গতিকে 30 পৰা 29 হৈ গ'ল গতিকে -1 হৈ গ'ল হয়নে -1 হৈ গ'ল তাৰপিছত আকৌ 29 পৰা 34 হৈ গ'ল গতিকে +5 হৈ গ'ল আকৌ কি হ'ল 34 পৰা আকৌ 39 হৈ গ'ল গতিকে +5 হ'ল গতিকে +5 হৈ আছে মেইনলি আৰু ইয়াতে অলপ মানে প্যাটাৰ্নটো বেলেগ হ'ল গতিকে +5 আমি কৰি দিম +5 যেতিয়া আমি কৰি দিও ইয়াতে কিমান হ'ব 39 হয় না 39 + 5 হলে কিমান হ'ব 44 এইফালে কিমান আছে 184 গতিকে 184 + 44 ইয়াৰ কিমান হ'ব 8 এইফালে 22 228 গতিকে অপচন নম্বৰ 3 আছে গতিকে ইয়াৰ কাৰণে आंसर হ'ব 228 গতিকে চাওক এনেকুৱা কোৱেশ্চনবোৰ যেতিয়া আহিব তেতিয়া আপুনি চাই ল'ব যে ডিফাৰেন্সটো যদি কম হয় ইয়াৰ এনেকুৱা কোৱেশ্চনবোৰ সলভ কৰোঁতে আপোনাৰ মানে সেইটোৱে চাব লাগিব যে ইয়াৰ ডিফাৰেন্সটো কিমান আছে যদি ডিফাৰেন্সটো যদি কম আছে তেতিয়া হলে আপোনাৰ মাল্টিপ্লিকেশ্যন কোনো খেলে নাহে যদি ডিফাৰেন্সটো কম আছে আৰু যদি ডিফাৰেন্সটো যদি বেছি থাকে তেতিয়া মাল্টিপ্লিকেশ্যন খেল আহিব বা তাতে ধৰক প্লাস মাইনাসৰ কথাবিলাক বা ইনটু কৰি প্লাস কৰিব লাগিব বা আপোনাৰ ডিভাইড কৰি পেলাই কিবা এটা কৰিব লাগিব তেনেকুৱা টাইপৰ থাকিব কিন্তু যদি চাও যে ডিফাৰেন্সটো বেছি নহয় ডিফাৰেন্সটো যেতিয়া বেছি নহব তেতিয়া আপোনাৰ কি হ'ব লাগিব এই আপোনাৰ গ্যাপটো চাই ল'ব লাগিব প্ৰথমতে যে 52 আৰু 82 মাজৰ গ্যাপটো কিমান তাৰছত আকৌ 82 আৰু নেক্সট মানে নাম্বাৰটো ডিফাৰেন্সটো কিমান তেনেকুৱা কৰিব লাগিব তেতিয়া আপোনাৰ কি হ'ব লগলৈ আনসাৰটো হ'ব এটা আমি চাও 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চন চাও 24 আৰু 27 ডিফাৰেন্স কিমান 3 তাৰছত আপোনাৰ 27 প্লাস 33 কিমান গ'ল 6 গ'ল তাৰছত আপোনাৰ 33 42 গতিকে আপোনাৰ কি হ'ব এটো 33 ইফালে আপোনাৰ কিমান 42 গতিকে 9 হৈ গ'ল তাৰছত 42 54 ডিফাৰেন্স কিমান বাৰ গতিকে মানে ক'বলৈ গ'লে 3 প্লাস হৈ আছে ইয়াত 3 প্লাস হৈ গ'ল 3 পৰা 6 হৈ গ'ল মানে 3 পৰা 6 হৈ গ'ল গতিকে 3 হৈ গ'ল আকৌ 6 পৰা 9 3 হৈ গ'ল আকৌ 9 পৰা 12 আপোনাৰ 3 হৈ গ'ল গতিকে 12 লত আমি কি কৰিব লাগিব 3 প্লাস কৰিব লাগিব 3 প্লাস কৰিলে কিমান হ'ব 15 হ'ব আৰু 15 যদি 54 লত যদি প্লাস কৰি দিও কিমান হ'ব 69 গতিকে 69 গতিকে অপচন নম্বৰ 2 আছে গতিকে চাওক এনেকুৱা আপোনাৰ ডিফাৰেন্সটো কি হ'ল মই প্ৰথমতে চালো গতিকে এনেকুৱা যেতিয়া আপোনাৰ ডিফাৰেন্সটো যেতিয়া কম থাকিব সদায় আপোনাক প্লাস মাইনাস কৰি চাব লাগিব ইয়াৰ চাওক যে 24 আৰু 57 ডিফাৰেন্স কিমান কিমান 3 গতিকে প্ৰথম ডিফাৰেন্সটো ললো আকৌ ইয়াৰ ডিফাৰেন্সটো ললো আকৌ ইয়াৰ ডিফাৰেন্স আকৌ ইয়াৰ ডিফাৰেন্স গতিকে এনে কোৱেশ্চনবিলাক প্ৰথমতে এনেকৈ সলভ কৰি ল'ব লাগিব তাৰপিছত চাওক ইয়াৰ প্ৰথমতে কি দিছে 3 নম্বৰ সিৰিজটো ইয়াত কৈছে যে 72 66 72 পৰা 66 হৈ গ'ল গতিকে ক'বলৈ গ'লে ইয়াতে ডিক্ৰিজ হৈছে গতিকে ডিক্ৰিজ যদি কৰো তেতিয়া হলে কিমান হ'ব -6 হয়নে -6 হৈ গ'ল also 66 আৰু ইফালে 52 ডিফাৰেন্সটো কিমান ইফালে হৈ গ'ল 6 ইফালে 14 হৈ গ'ল -14 তাৰপিছত ইফালে হৈ গ'ল আপোনাৰ 52 30 52 30 হল 22 হয়নে -22 তাৰপিছত ইফালে কি হ'ল -30 হৈ গ'ল গতিকে আলটিমেটলি কি হৈছে যে 6 পৰা আপোনাৰ 14 হৈ গ'ল গতিকে মানে +8 হৈ গৈছে হয়নে +8 হৈ গ'ল
তাৰপিছত আপোনাৰ 24 ইফালে কি হ'ল +8 হৈ গ'ল তাৰপিছত 22 পৰা কি হ'ল +8 হৈ গ'ল গতিকে 30 লগত আমি যদি +8 কৰি দিওঁ কি হ'ব -38 হ'ব গতিকে आंसर কিমান হ'ব -38 ওলাই গ'ল সহজ একেবাৰে মজা নে এতিয়া চাও 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে 29 তাৰপিছত 66 103 140 77 গতিকে আমি ইয়াৰ পৰা যাম হয় নহয় 177 ডিফাৰেন্স কিমান ইয়াতে হৈছে আপোনাৰ 57 40 103 ডিফাৰেন্স কিমান 37 হয়নে তাৰপিছত 66 গতিকে তেওঁৰ পৰা আপোনাৰ 6 গলে থাকি গল 7 এফালে আপোনাৰ থাকি গল 9 37 গতিকে 37 কমি গৈছে গতিকে 29 পৰা যদি -37 যদি কৰো কিমান থাকিব এফালে -6 থাকিব গতিকে ইয়াৰ কাৰণে आंसर হৈছে 4 তাৰপিছত আমি চাও 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো কৈছে 13 14 তাৰপিছত এফালে 1 তাৰপিছত 14 এফালে 23 14 23 হলে কিমান হ'ব 9 বাঢ়ি গ'ল হয়নে 9 তাৰপিছত 23 48 এফালে কিমান বাঢ়ি গ'ল এটো বাঢ়ি গ'ল আপোনাৰ 25 বাঢ়ি গ'ল 48 পৰা 97 48 97 হলে কিমান হ'ব এফালে 40 17 ন 17 9 এফালে হ'ব সৰি 49 বাঢ়িলে তাৰপিছত আপোনাৰ কি হ'ল 81 হ'ব গতিকে 1 স্কয়াৰ এটো চাও এতিয়া আপোনাৰ এইটো হ'ল 1 এইটো হ'ল 9 এইটো হ'ল 5 এইটো হ'ল 49 এইটো হ'ল 81 গতিকে 1 স্কয়াৰ যদি কৰো 1 হ'ব হয় নহয় 3 স্কয়াৰ যদি কৰো তেতিয়া 9 হ'ব তাৰপিছত 25 হলে কি হ'ব 5 স্কয়াৰ হ'ব লাগিব তাৰপিছত আপোনাৰ কি আছে 49 আছে যদি 49 টো হৈছে 7 স্কয়াৰ তাৰপিছত কি হ'ব 9 স্কয়াৰ গতিকে আলটিমেটলি কি হৈছে ইয়াতে 1 3 5 7 9 নেক্সট কি হ'ব আমাৰ এতে 11 হ'ব গতিকে 11 যদি স্কয়াৰ কৰো 11 স্কয়াৰ কৰিলে ইয়াত কিমান হ'ব 121 11 কৰিলে 121 এই 121 টো আমি কি কৰিব লাগিব আকৌ ইয়াৰ প্লাস কৰি দিব লাগিব ইয়াৰ যদি প্লাস কৰি কিমান হ'ব 9 9 299 গতিকে आंसर কি হ'ব 4 তাৰপিছত এতিয়া 6 নম্বৰ কোৱেশ্চনটো এই 6 নম্বৰ কোৱেশ্চনটো নিজে চেষ্টা কৰক এতিয়া কোৱেশ্চন কি দিছে 6 নম্বৰ কোৱেশ্চনটো নিজে চেষ্টা কৰকচোন সলভ কৰিবৰ কাৰণে অলপ সময় লৈ লওক তাৰপিছত চেষ্টা কৰক এতিয়া চাও ইয়াতে গেমটো ইয়াতে চাও আপোনাৰ গেমটো পুৰা চাই লব গেমটো আছে ইয়াতে 6 তাৰপিছত 84 প্লাস 24 হয়নে 84 24 ডাইৰেক্ট কিমান গেম আছে 60 তাৰপিছত 84 হলে এফালে হলে 0 তাৰপিছত আপোনাৰ 29 এফালে 4 হলে কিমান হ'ব মানে 210 798 এফালে হলে 4 0 and 500 গেমটো পালো এটা 6 আছে ইয়াতে 60 আছে 210 আছে 504 আছে গটিকে এটো সলভ যদি আপুনি সলভ কৰিব পাৰিছে মানে ভাল কথা যদি পাৰা না তেতিয়া মই ইয়াতে প্যাটাৰ্নটো কি আছে সেইটো মই দেখাই দি আছো 6 হলে আমি লিখি দিব পাৰিম ইয়াতে 4 into 2 মানে 4 into 2 minus 2 তেতিয়া আমি কি পাম 6 পাম মানে 4 into 2 minus 2 কৰিলে 6 পাম মানে একে যদি আমি 60 ক্ষেত্ৰত যদি যাও তেতিয়া এটো লিখিব পাৰিম তেতিয়া 16 into 4 minus 4 কৰিলে আপোনাৰ 60 পাম 36 into 6 minus 6 গটিকে 504 টো আমি কেনেকৈ পাম এটো লিখিব লাগিব তেতিয়া আমি 8 কিউব হয়নে 8 কিউব মাইনাস কিমান হ'ব এটো মানে সেট কৰিব লাগিব হয়নে গটিকে আলটিমেটলি কি হ'ব এটো আমি লিখিব পাৰিম 36 হ'ব মানে এটো 6 কিউব হ'ব 6 কিউব minus 6 তাৰপিছত 8 কিউব minus 8 তাৰপিছত এটো লিখিব পাৰিম তেতিয়া 4 কিউব minus 4 আৰু এটো লিখিব পাৰিম 2 কিউব minus 2 এতিয়া আমাৰ তেতিয়া 60 পাম তেতিয়া আকৌ 210 পাম এটা 504 পাম গটিকে নেক্সট টু কি হ'ব নেক্সট হ'ব আপোনাৰ 10 হ'ব মানে গুটেখিনি সাপে যে ইভেন নম্বৰ হৈ আছে গুটেখিনি +2 হৈ আছে গটিকে কনজিকিউটিভ হ'ব গটিকে কনজিকিউটিভ হলে কিমান হ'ব 10 হ'ব 10 কিউব minus 10 হলে তাৰ ভ্যালুটো হ'ব 1000 minus 10 হলে আপোনাৰ কিমান হ'ব 990 যদি আমি 798 লগত যদি প্লাস কৰি দিও কিমান হ'ব 798 plus 990 গটিকে লাষ্টত 8 থাকিব লাগিব লাষ্টত 8 আছে আপোনাৰ 2 নম্বৰ অপচন গটিকে 1788 গটিকে
এই আনসাৰটো হ'ব 1788 যদি কৰিব পাৰিছে ভাল কথা যদি ভাবি দিব আৰু যদি যদি আপুনি ভাবিছে যে আপোনাৰ কাৰণে যদি উপযোগী হ'ব তেতিয়াহ'লে ভিডিঅ'টো সেভ কৰি ল'ব এতিয়া আমি 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চনলৈ চাওক প্ৰথমে নিজে চেষ্টা কৰক ট্ৰাই সলভ কৰিবৰ কাৰণে পেন আৰু পেপাৰ ওচৰতো লাগিবই এইবিলাক কোৱেশ্চন সলভ কৰিবৰ কাৰণে নাম্বাৰ সিৰিজত গতিকে সল যে ডিফাৰেন্স কিমান আছে ডিফাৰেন্স আছে আপোনাৰ 24 40 গতিকে ডিফাৰেন্স কিমান 16 আৰু 64 এফলে 40 ডিফাৰেন্স কিমান আপোনাৰ 24 তাৰছত 104 64 ডিফাৰেন্সটো হল আপোনাৰ 40 মানে 40 হ'ব নেক্সট কিমান হ'ব খুদিছে গতিকে ইয়াত যদি আমাৰ 8 প্লাস হৈছে আকৌ ইয়াতে আপোনাৰ কিমান হ'ব 16 প্লাস হৈ আছে তো আলটিমেটলি কিমান হ'ব 32 হ'ব মানে ইয়াতে যদি ইহঁতৰ গ্যাপটো হৈছে 8 তাৰছত 24 আৰু 40 মাজত গ্যাপটো হৈছে 16 আৰু এই 40 গতিকে কি হ'ব আপোনাৰ এইটো আপোনাৰ 16 হৈ গ'ল মানে ডাবল হৈ গ'ল ডাবল হোৱাৰ কাৰণে ইয়াত কি হ'ব 16 হৈ গ'ল গতিকে এইটো কি হ'ব 16 ৰ ডাবলটো হ'ব 16 ৰ ডাবলটো কি হ'ব 32 হেতু মানে 32 আমি কি কৰিম এটো 40 ৰ প্লাস কৰি দিব লাগিব 40 ৰ যদি প্লাস কৰি কিমান হ'ব 72 গতিকে এই 72 আমি কি কৰিব লাগিব 104 লগত প্লাস কৰিব লাগিব গতিকে 104 লগত যদি আমি 72 যদি প্লাস কৰি দিও আনসাৰটো কিমান হ'ব 176 104 plus 72 plus কৰি 176 গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন 2 তাৰপিছত চাও 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো সহজ চেষ্টা কৰকচোন প্ৰথমতে একেবাৰে সহজ আৰু কম সময়ৰ ভিতৰত সলভ কৰাৰ কাৰণে চেষ্টা কৰিব যাতে মানে কি হ'ল পৰীক্ষাটো আপোনাৰ কম টাইম লাগিব তেতিয়া যদি সলভ কৰিব পাৰিছে ভাল কথা এটা মই এটো কেনেকা ইয়াত প্যাটাৰ্নটো কি আছে মই বুজাই দিও এটা চাও যে 14 আছে 14 পৰা ডাইৰেক্ট মানে কি হ'ল 6 হৈ গ'ল গতিকে আলটিমেটলি কি হৈছে মানে হাফ হৈ গ'ল হয় নহয় গতিকে 14 যদি হাফ যাও তেতিয়া আমি কিমান পাও 7 পাম গতিকে এই যেটো নাম্বার আছে আমি কি কৰি ডিভাইড বাই 2 কৰিব লাগিব ডিভাইড বাই 2 - 1 হয়নে গতিকে 14 যদি ডিভাইড বাই 2 কৰি কিমান হ'ব 7 7 - 1 কৰি কিমান হ'ব 6 হ'ব গতিকে এটো পাই গলো তাৰপিছত যে এটো হৈছে আপোনাৰ 5 হৈ গ'ল গতিকে 6 ৰ পৰা 5 হৈ গ'ল গতিকে 6 ৰ পৰা 5 কেনেকৈ আহিব এটো 6 into 1 minus 1 গতিকে 6 into 1 into minus 1 কৰিলে কিমান হ'ব এটো 5 আহিব তাৰপিছত যাও চাও যে 5 ৰ 5 ৰ পিছত কি হ'ল 6.5 হৈ গ'ল 5 ৰ পিছত 6.5 কেনেকৈ আহিব যেতিয়া আমি 5 ৰ লগত আমি কি কৰিম 1.5 minus 1 কৰিম মানে 5 into 1.5 যদি মাল্টিপ্লাই কৰো আমি কিমান পাম 7.5 আৰু 7.5 ৰ পৰা যদি minus 1 কৰো তেতিয়া আমি কিমান পাম 6.5 যদি আমি এটো হে কৰো তেতিয়া হল কিমান হ'ব 6.5 into 2 minus 1 কৰিব লাগিব 6.5 into 2 কৰিলে 13 13 minus 1 কৰিলে কিমান হ'ব 2 হ'ব গতিকে এটো কি হ'ব 12 লগত 12 আমি মাল্টিপ্লাই কৰিব লাগিব কিমান 2.5 2.5 বা আমি ডাইৰেক্ট লিখিব লাগিব 5 by 2 minus কি হ'ব 1 হ'ব গতিকে যদি কাটি দিও কিমান হ'ব 30 30 minus 1 হলে কিমান হ'ব 29 গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব 29 গতিকে যি সকলে 29 পাইছে একদম কাৰেক্ট আনসাৰ এতিয়া আমি চাও 9 নম্বৰ কোৱেশ্চন লৈ 9 নম্বৰ কোৱেশ্চন কি দিছে চাও নিজে চেষ্টা কৰক প্ৰথমতে সলভ কৰিবৰ কাৰণে এটা ডাইৰেক্ট 5 হ'ল মানে কি হৈছে +1 হয়নে +1 হৈ গ'ল তাৰপিছত চাও যে 18 ৰ পৰা ডাইৰেক্ট 19 হ'ল গতিকে +1 আকৌ এটা 16 ৰ পৰা 69 গতিকে +1 গতিকে +1 এটা প্যাটাৰ্ন ফলো কৰি আছে এতিয়া আমি ওলাব লাগিব নেক্সট প্যাটাৰ্নটো কি হ'ব নেক্সট প্যাটাৰ্নটো ফলো কৰিবলৈ মানে নাম্বাৰটো কি হ'ব সেইটো কথা ওলাব দিছে গতিকে এটা চাও এই যোনটো 18 আছে এই 18 টো কেনেকৈ পোৱা যায় সেইটো মই আপুনি দেখা চাই লওকচোন বাৰু এই 18 টো পোৱা যায় আমি যেতিয়া 4 into 4 plus 2 হয়নে এতিয়া আমি 4 into 4 মানে 16 হৈ যাব 16 plus 2 কৰিলে আমি কি পাম 18 পাম গতিকে তেতিয়া আমি কি পাম তেতিয়া 18 টো পাম তাৰপিছত চাও এই 68 টো আহিব লাগিব এই 68 টো পাবৰ কাৰণে আমি আকৌ কি হ'ব লাগিব এতে 16 মানে ইয়াৰ 16 টো ধৰক ইয়াৰ 16 যদি আমি ইয়াত ধৰো তেতিয়া কি হ'ব 16 into 4 plus 4 মানে ইয়াৰ কি হৈছে ইয়াৰ 2 টো কি হ'ল 4 হৈ গ'ল আৰু ইয়াৰ 16 টো ইয়াৰ আকৌ 16 হৈ গ'ল ইনটু মাল্টিপ্লাই 4 হ'ল মানে আলটিমেটলি কি হ'ব ইয়াৰ নেক্সট টাৰ্মটো আমি পাবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে ইনটু 4 কৰিব লাগিব আৰু ইনটু 4 কৰি পেলাই তালত আমি কি কৰিব লাগিব আকৌ কি কৰিব লাগিব তাতে আমি আকৌ +8 কৰিব লাগিব যদি
64 into 4 হ'ব 64 into 4 multiply কৰিলে 16 plus 24 24 হলে কিমান হ'ব 256 256 হল যদি আমি যদি ইয়াতে কি হ'ব আকৌ কি হ'ব 2 plus কৰিব লাগিব যদি 2 plus যদি কৰো ইয়াত কিমান হ'ব 6 হ'ব গতিকে ইয়াতে যদি 6 plus কৰি দিও আমাৰ এনসাৰটো হৈ যাব 2 6 2 গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন 3 গতিকে ইয়াৰ প্যাটাৰ্নটো মই বুজাই দিছো যে 4 আৰু 5 ৰ মাজৰ এটো কি হ'ব +1 হৈ গ'ল আৰু এটো +1 হ'ব আৰু এটো +1 হৈ গ'ল কিন্তু আমি ওলাব লাগিব এই দুটা নাম্বাৰটো কেনেকৈ আহিলে বা আপোনাৰ 5 ৰ পিছত ডাইৰেক্ট 18 কেনেকৈ আহিল বা 90 ৰ পিছত 68 টো কেনেকৈ আহিল তেতিয়া আমি কি হ'ব নেক্সট নামটো ওলাব পাৰিম গতিকে ইয়াতে চাও এই 18 টো পাবৰ কাৰণে আমি কি কৰিলো 4 into 4 + 2 হ'ল মানে তেতিয়া মানে কি হ'ব লাগিব তেতিয়া আমি 18 টো পাম তাৰপিছত চাও এই 68 টো পাবৰ কাৰণে আমি কি কৰিলো আকৌ এই ইয়াৰ যোনটো 16 আছিলে এই 16 ত আমি কি কৰিলো 4 মাল্টিপ্লাই কৰি দিলো তাৰপিছত আকৌ কি হ'ব তালত +4 কৰি দিলো মানে কি 2 টো কি হ'ল +2 কৰি দিলো এতিয়া আমি কি পাই যাম 68 টো পাই যাম তাৰপিছত এই যোনটো নেক্সট টাৰ্ম আছে এই নেক্সট টাৰ্ম পাবৰ কাৰণে কি কৰিব প্ৰথমতে ইনটু 4 কৰিব লাগিব তাৰপিছত +6 কৰিব যেতিয়া আমি কি পাম এনসাৰটো পাই যাম গতিকে এই যোনটো 64 আছে 64 ইয়াত আহি যাব এই 64 টো 64 into 4 যেতিয়া কৰিম তেতিয়া কিমান পাম 256 আৰু যদি তাৰ লগত 6 যদি প্লাস কৰি দিম আমি কিমান পাম 262 গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন 3 যদি ভাল লাগিছে তেতিয়া হলে ভিডিওটো শেয়াৰ কৰিব এতিয়া আমি যাও 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চনটো চাও একেবাৰে সহজ এটো 10 নম্বৰ কোৱেশ্চনটো চেষ্টা কৰি চাও কি কি আহিব এতে এতে চাইলো প্ৰথমতে একে প্যাটাৰ্নটো ইয়াতে আকৌ মানে দেখা পোৱা গৈছে এতে কি হৈছে আপোনাৰ +3 হৈ গ'ল তাৰপিছত আকৌ কি হ'ব 8 11 মাজে +3 হৈ গ'ল তাৰপিছত আকৌ কি হ'ব 9 ৰ মাজে কি হ'ব +3 হৈ গ'ল কিন্তু ইয়াৰ মাজে ডিফাৰেন্সটো কি হ'ল আকৌ 8 10 আৰু 8 মাজে ডিফাৰেন্সটো কিমান হ'ল -2 হৈ গ'ল আকৌ ইয়াৰ ডিফাৰেন্সটো কি হ'ল -2 হৈ গ'ল গতিকে 12 ৰ পিছত কি কৰিম -2 কৰিব লাগিব 12 ৰ পিছত যদি -2 কৰো আমি কি পাম 10 পাম গতিকে ইয়াৰ কাৰণে আনসাৰ কি হ'ব অপচন 2 বুজি পাইছে নিশ্চয় ইয়াৰ মাজে কি হৈছে 7 আৰু 10 ৰ মাজে ডিফাৰেন্সটো হৈছে +3 তাৰ পিছত চাও 10 আৰু 8 ৰ মাজে ডিফাৰেন্স আকৌ কি হ'ল -2 হৈ গ'ল আকৌ 8 আৰু 3 ৰ মাজে ডিফাৰেন্সটো কিমান হৈ গ'ল +3 হৈ গ'ল আৰু 11 আৰু 9 ৰ মাজে ডিফাৰেন্সটো -2 হৈ গ'ল আৰু 9 আৰু 12 ৰ মাজে ডিফাৰেন্সটো +3 হৈ গ'ল গতিকে হেইটো মানে কি হৈছে +3 -2 +3 -2 +3 -2 প্যাটাৰ্নটো ফলো কৰিছে হেইটো কাৰণে ইয়াত কিমান হ'ল 10 হ'ল আৰু ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব 10 বা আপোনাৰ অপচন 2 এতিয়া 11 নম্বৰ কোৱেশ্চনটো চেষ্টা কৰি চাও এতিয়া আমি এই প্যাটাৰ্নটো চাম যে ইয়াতে গ্যাপটো কিমান আছে আৰু আমি কেনে কি ওলাব লাগিব হা প্ৰথমে আমি চাই লওঁ যে ইয়াতে গ্যাপটো কিমান আছে ইয়াত যদি প্লাস মাইনাস কৰি যদি ওলাব পাৰো সেইটো প্ৰথমে চাই লম তাৰ পিছত যদি তাত যদি আপুনি এপ্লিকেবল নহয় তেতিয়া আমি মাল্টিপ্লাই বা আপোনাৰ প্লাস কৰি পেলাই কিবা হেৰি হয় সেই প্যাটাৰ্নটো আমি চাম প্ৰথমে আমি দুটা এই নম্বৰ দুটা মাজত গ্যাপটো প্ৰথমে আমি চাই লম তাৰ পিছত আমি কি কৰিম নেক্সটটো কি কৰিব সেইটো আমি চাই লম এৰে চাও যে 6 আছে মানে 6 এবাৰ 16 গতিকে গ্যাপ কিমান আছে 10 হয়নে এই 10 গ্যাপ আছে তাৰপিছত 16 এবাৰ 29 গ্যাপ কিমান আছে 13 হয়নে 13 নহয় 13 আছে 13 গ্যাপ আছে তাৰপিছত 62 এবাৰ আকৌ 29 গ্যাপটো কিমান আছে ইয়াতে 12 9 3 তাৰপিছত 62 ইয়াত থাকি গ'ল 9 তাৰপিছত ইয়াতে কি হ'ল 12 2 9 9 হলে এটা 11 11 পৰা 6 গলে থাকিব 5 গতি 59 থাকি গ'ল গতি ইয়াতে কেন বাঢ়ি গ'ল 3 বাঢ়ি গ'ল ইয়াতে 20 বাঢ়ি গ'ল আৰু ইয়াতে আপোনাৰ কিমান হ'ব 6 আৰু ইয়াত হৈছে আপোনাৰ 26 মানে ইয়াত আপোনাৰ প্ৰায় 17 বাঢ়ি গ'ল 17 বাঢ়ি গ'ল আপোনাৰ ইয়াতে কিমান হ'ব আকৌ 6 বাঢ়ি গ'ল গতিকে এইটো যেন প্লাস মাইনাসৰ এইটো প্যাটাৰ্ন ইয়াত ফলো কৰা নাই গতিকে আমি বেলেগ প্যাটাৰ্ন ফলো কৰিব লাগিব গতিকে এতিয়া আমি কি হ'ব প্লাস ইনটু বা আপোনাৰ ডিভাইড বা আপোনাৰ মাল্টিপ্লিকেশনত যাব লাগিব ডিভাইড যদি মাল্টিপ্লিকেশন কৰি যাও তেতিয়া কি হয় চাও যদি 6 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো কিমান হ'ব 12 হ'ব 12 লগত আমি 4 কৰিলে কিমান হ'ব 16 হ'ব তাৰপিছত 16 ৰ পৰা কি হ'ল আপোনাৰ যদি ইনটু 2 কৰো তেতিয়া হলে আপুনি ডিফাৰেন্স কিমান হ'ব লাগিব 32 মানে 3 হ'ব তাৰপিছত এই 29 আছে 29 ৰ পৰা 62 হৈ গ'ল গতিকে ইয়াৰ লগত আমি যদি ইনটু 2 কৰো আৰু ইনটু 2 মানে তেতিয়া কিমান হ'ব 58 হ'ব 58 + 4 গতিকে প্যাটাৰ্নটো প্ৰায় ফলো হৈ আছে দেই এটো যদি আমি 62 ইনটু
2 যদি কৰো তেতিয়াহলে কি হ'ব 124 হ'ব তাৰপিছত কি হ'ব -3 গতিকে প্ৰথমতে কি হ'ব লাগিব প্ৰথমতে ইনটু 2 প্লাস 4 আকৌ নেক্সট কি হ'ব ইনটু 2 -3 ইনটু 2 প্লাস 4 ইনটু 2 -3 সেইটো প্যাটাৰ্ন ফলো কৰি আছে গতিকে আমি ইয়াৰ পৰা -3 টো পালো হয় এটা -3 টো পালো 62 into 2 কৰি পেলাই তাৰপিছত যেতিয়া আমি -3 কৰিম তেতিয়া কি পাম আমি তেতিয়া 121 পাম হয়নে 121 পাম গতিকে ইয়াত কি হ'ব আকৌ 121 into 2 কৰিব লাগিব into 2 কৰাৰ পিছত কি হ'ব +4 কৰিব লাগিব গতিকে ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াতে 2 আহিব ইয়াতে 124 24 plus 4 গতিকে 246 হ'ব এই 246 অপচন 2 আছে গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব 246 অপচন 2 গতিকে ইয়াৰ কাৰণে আনসাৰ 246 হ'ব এটা 12 নম্বৰ কোৱেশ্চন চাও 12 নম্বৰ কোৱেশ্চন কি দিছে এই 12 নম্বৰ কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰক মজা লাগিছে নে কোৱেশ্চন বিলাক এতিয়া এই কোৱেশ্চনটো সলভ কৰি চাও এনেকৈ কি ওলাই এট কবলৈ গলে মানে দুটা সিরিজ চলি আছে আমি যদি চাও এই দুটা সিরিজ হিচাপে চাও তেতিয়া আমি ডাইৰেক্ট মানে এটা গম পাই যাম চাব হা ইয়াতে কি হৈছে 36 ৰ পৰা যদি 30 লৈ যাও কিমান হ'ব ডাইৰেক্ট -6 হৈ গল মানে আৰু 30 ৰ পৰা যদি 24 যাও কিমান হ'ল -6 হ'ব গতি -6 -6 হৈ আছে গতি 34 পৰা 28 লৈ যদি কিমান হ'ব -6 হৈ গল যদি 28 ৰ পৰা ডাইৰেক্ট কি হ'ব -6 কৰি দিম 28 ৰ পৰা যদি -6 কৰি কিমান হ'ব 22 গতি ডাইৰেক্ট ওলাই গল আনসাৰ অপচন 2 মজা লাগিছে নে কোৱেশ্চনটো এতিয়া আৰু এনেকৈ আমি মানে কি হ'ব নাম্বাৰ সিৰিজৰ কোৱেশ্চনবিলাক বহুত প্ৰেক্টিস কৰিব লগা হয় তাৰ পিছতে আপোনাৰ ধৰক কবল প্ৰ লেভেলটো পোৱা যায় গতিকে প্ৰ লেভেলটো পাবলৈ হলে বহুত প্ৰেক্টিস কৰিব লাগিব 30 নম্বৰ কোৱেশ্চন কি দিছে 30 নম্বৰ কোৱেশ্চনটো প্ৰথমতে নিজে সলভ কৰিবৰ কাৰণে চেষ্টা কৰক যদি সলভ কৰিব পাৰিছে ভাল কথা যদি পাৰা নাই তেতিয়াহলে মই প্যাটাৰ্নটো দেখাই দিও 62 পৰা 74 তাৰপিছত কি হৈছে 80 আহিলে 80 পৰা 86 তাৰপিছত 158 হয়নে গতিকে চাও যে 62 পৰা 74 মানে ইয়াতে ডিফাৰেন্সটো ইমান নাই বা 74 পৰা 80 গতিকে ইমান ডিফাৰেন্সটো নাই গতিকে ইয়াতো 80 আৰু 86 ইমান ডিফাৰেন্স নাই গতিকে ইয়াতে কি হ'ব প্লাস মাইনাসৰ খেল আছে যদি যেতিয়া মানে কি ডিফাৰেন্সটো বহুত বেছি হয় তেতিয়া আমি কি মাল্টিপ্লিকেশন বা ডিভিজনৰ কথাবিলাক আহি পৰে কিন্তু ইয়াতে চাও যে 62 আৰু 74 ৰ মাজৰ ডিফাৰেন্সটো মাত্ৰ 12 গতিকে এটো কি হ'ব প্লাস মাইনাসৰ খেল আছে গতিকে ইয়াত যদি 62 74 ৰ মাজৰ ডিফাৰেন্স কিমান 12 আৰু 74 আৰু 80 গতিকে কি হ'ব প্লাস 6 হৈ গল তাৰপিছত আকৌ 80 পৰা 86 কিমান হ'ব প্লাস 6 হৈ গল তাৰপিছত 86 আৰু 95 মাজৰ ডিফাৰেন্সটো কিমান হ'ব প্লাস 9 হৈ গল গতিকে নেক্সট কি হ'ব হয়নে নেক্সট কি হ'ব গতিকে একেবাৰে সহজ অলপ ব্ৰেইনটো খটালে ইয়াত ওলাই যাব চাও যে এই 12 টো কি হ'ল ডাইৰেক্ট 6 হৈ গল হয়নে এই 12 টো ডাইৰেক্ট কি হ'ল 6 হৈ গল গতিকে আলটিমেটলি কি হ'ল আধা হৈ গল গতিকে 12 যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়া কিমান পাম 6 পাম হয়নে তেতিয়াহলে কি হ'ল এটা আপোনাৰ ইনটু 0.5 তাৰপিছত চাও 6 ৰ পৰা আকৌ 6 হৈ গল গতিকে আলটিমেটলি কি হ'ব ইনটু 1 হৈ গল গতিকে প্ৰথমটো লগত 0.5 তাৰপিছত এইটো ইনটু 1 তাৰপিছত চাও 6 ৰ পৰা ডাইৰেক্ট 9 হৈ গল 6 ৰ পৰা 9 হলে কি হ'ব আপোনাৰ ইয়াতে আলটিমেটলি 6 ৰ লগত যেতিয়া আমি 1.5 মাল্টিপ্লাই কৰিম তেতিয়া কিমান পাম 1.5 পাম হয়নে বা আপোনাৰ 9 পাম গতিকে 9 যেতিয়া পাবলৈ হলে কি হ'ব 3/2 বা 1.5 ৰে মাল্টিপ্লাই কৰিলে তেতিয়া আমি 9 টো পোৱা যায় গতিকে এটো লগত আমি কি কৰিম 9 লগত আমি কি হ'ব লাগিব তেতিয়া into 2 কৰিব লাগিব তেতিয়া আমি পাম নেক্সট টাৰ্মটো সেইটো কাৰণে ইয়াতে 18 হৈ যাব 9 into 2 হল কি 18 আৰু 95 হল যেতিয়া আমি 18 প্লাস কৰো আমি কিমান পাম ইফালে 5 গল এটা 13 থাকিলে হয়নে গতিকে এটো কিমান হ'ব 95 হল যদি আমি 18 যেতিয়া প্লাস কৰিম আমি ইয়াৰ আনসাৰটো কিমান হ'ব 113 হ'ব 95 plus 18 18 হৈ যাব 113 গতিকে ইয়াৰ কাৰণে আনসাৰ হ'ব কাৰেক্ট আনসাৰ হ'ব 113 হয়নে এতিয়া আমি যাও 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চনটো কি দিছে চাও যে 11 পৰা 22 হৈ গল 22 ৰ পৰা 25 হৈ গল তাৰপিছত 105 পৰা 6 হৈ গল 630 হৈ গল এই সাবজেক্ট মানে কেনেকুৱা আপোনাৰ নম্বৰ বিলাক বাঢ়ি আছে গতিকে অলপ চেষ্টা কৰি চাওক একদম সহজ কোৱেশ্চনটো
যোনে ধৰিব পাৰিছে একদম বঢ়িয়া এটা চাব হা ইয়াতে ইন্টাৰেষ্টিং পইণ্টটো কি আছে ইয়াতে চাও যে 11 পৰা ডাইৰেক্ট কি হ'ল 22 হৈ গ'ল মানে কি হ'ব ইনটু 2 হৈ গ'ল হয়নে তাৰপিছত চাও তাৰপিছত এই নেক্সট টাৰ্মটো আমি ওলাব লাগিব গতিকে নেক্সট টাৰ্মটো ওলোৱাৰ কথা আমি এটা চাই লওঁ যে 105 পৰা ডাইৰেক্ট 630 হ'ল 105 পৰা 630 হ'লে কি হ'ব আমি ইয়াতে ইনটু 6 মাল্টিপ্লাই কৰিলো গতিকে 105 যদি ইনটু 6 যদি কৰো কিমান হ'ব 600 এফালে 5 ইনটু 6 মাল্টিপ্লাই 30 গতিকে 630 হৈ গ'ল গতিকে এইটো আল্টিমেটলি কি হ'ব 2 ৰ পৰা ডাইৰেক্ট 6 হৈ গ'ল গতিকে আল্টিমেটলি কিমান হ'ব গেপত কিমান থাকিব +4 বা আপোনাৰ ইনটু যদি 4 যদি কৰো আমি কি পাম নেক্সট টাৰ্মটো পোৱা যায় গতিকে 25 ইনটু 4 বুলি কিমান পাম 100 গতিকে ইয়াৰ কাৰণে কাৰেক্ট হ'ব কাৰেক্ট আনসাৰ হ'ব 400 বঢ়িয়া এতিয়া আমি চাও 15 নম্বৰ কোৱেশ্চনটো 15 নম্বৰ কোৱেশ্চনটো চাও ইয়াত কি দিছে 38 ৰ পৰা 52 হৈ গ'ল 52 ৰ পৰা আকৌ 80 হৈ গ'ল আকৌ 120 হৈ গ'ল 178 হৈ গ'ল গতিকে ইয়াত ক'বলৈ গ'লে ডিফাৰেন্স ইমান নাই হয়নে 38 ৰ পৰা 52 তাৰপিছত আকৌ কিমান হ'ব 80 তাৰপিছত আকৌ 122 গতিকে 170 গতিকে ইমান ডিফাৰেন্স নাই গতিকে ইয়াতে ক'বলৈ গ'লে প্লাস মাইনাসৰ খেল আছে অলপ চেষ্টা কৰক এই চেষ্টা কৰক সলভ কৰিবৰ কাৰণে যদি 38 আৰু 52 মাজৰ ডিফাৰেন্স হলো আমি ইয়াতে কেন পাম যদি এটো হল 12 পৰা আপোনাৰ 8 গ'ল কিমান থাকিব 4 থাকিব হয়নে 12 পৰা 8 গ'ল থাকিল 4 এফালে 1 সনে 14 বাঢ়িলে 14 তাৰছত আপোনাৰ 52 পৰা 80 যদি ডিফাৰেন্স কৰা আমি কেন পাব ইয়াতে 18 পাম আৰু ইয়াত থাকি গ'ল 7 7 পৰা 5 গ'ল কিমান থাকিব 2 28 তাৰছত এটো 2 হৈ গ'ল তাৰছত ইয়াতে আপোনাৰ কি হ'ব 12 ৰ পৰা যেতে 8 মানে যেতে কৰিম তেতে আমি কেন পাম 42 গতিকে আল্টিমেটলি কি হ'ল 14 লগত 2 মাল্টিপ্লাই কৰিলে 28 পাম তাৰছত 20 আৰু 42 টো কেনে পাম যেতে 14 লগত যেতে 3 মাল্টিপ্লাই কৰিলে আমি কেন পাম 42 পাম গতিকে কি হ'ব ইনটু 2 ইনটু 3 এটো কি হ'ব ইনটু 4 হ'ব হয়নে ইনটু 4 হলে কিমান হ'ব 56 হ'ব 56 যদি ইয়াত প্লাস কৰি কিমান হ'ব 178 হ'ব আৰু নেক্সট কি হ'ব ইনটু 4 ইনটু 5 হ'ব ইনটু 5 হলে কিমান হ'ব 70 হ'ব 14 to 5 হলে কিমান হ'ব 70 হ'ব 70 যদি ইয়াত প্লাস কৰি দিও কিমান হ'ব 178 plus 70 হলে কিমান হ'ব 248 হয়নে মানে কারেক্ট आंसर হ'ব অপশন 3 কেনে লাগিছে এটা আমি 16 নম্বৰ কোৱেশ্চন যাও 16 নম্বৰ কোৱেশ্চনটো কৈছে একেবাৰে সহজ একদম মজাকে চেষ্টা কৰিটো যদি প্যাটাৰ্নটো বুজি পাইছে একদম মজা যদি বুজি পানে তো মই বুজাই দিছে চাও যে কি কৰিছে 400 পৰা ডাইৰেক্ট 2000 হৈ গ'ল হয়নে 400 পৰা ডাইৰেক্ট কি হ'ল 2000 আল্টিমেটলি কি হ'ব ইনটু 5 হৈ গ'ল হয়নে ইনটু 5 হৈ গ'ল তাৰছত চাও কি হ'ল 2000 পৰা ডাইৰেক্ট 200 হৈ গ'ল কেনে হৈ গ'ল ডিভাইড বাই কিমান হ'ল 1/10 হ'ল হয়নে মানে কি হ'ল 5 ৰ পিছত 10 হ'ল 5 ৰ পিছত 10 প্ৰথমতে মাল্টিপ্লাই তাৰছত কি ডিভাইড গতিকে আকৌ কি হ'ল আমি আকৌ ইয়ালত আকৌ আমি ইয়ালত 15 মাল্টিপ্লাই কৰিলো যদি 200 যদি 15 মাল্টিপ্লাই আমি কিমান পাম 3000 পাম গতিকে নেক্সট আমি কি কৰিম আকৌ ডিভাইড বাই 20 কৰি দিম হয়নে ডিভাইড বাই যদি 20 কৰি দিম কিমান থাকিব এইফালে 00 কাট খাই গ'ল থাকি গ'ল কিমান 150 গতিকে 150 ক'ত আছে অপচন নম্বৰ 5 হৈ গ'ল তাৰপিছত চাও যে 150 লক যেতিয়া আমি আকৌ 25 আহিব হয়নে 25 ৰ যদি মাল্টিপ্লাই কৰি দিও কিমান পাম আমি 3750 গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন 5 নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই তেতিয়া ভিডিওটো অলপ আগুৱাই ল'ব বা আপোনাৰ ৰিপ্লে কৰি ল'ব তাৰছত পঢ়াকে বুজি পাব এতিয়া আমি 17 নম্বৰ কোৱেশ্চন যাও 17 নম্বৰ কোৱেশ্চন কি দিছে চাও 18 পৰা কিমান হ'ল 19 হ'ল হয়নে মানে কি হ'ল +1 হৈ গ'ল তাৰছত 32 পৰা 48 হৈ গ'ল 32 পৰা 48 মানে কিমান হ'ব 16 বাঢ়ি গ'ল হয়নে তাৰছত আপোনাৰ 48 পৰা 73 হৈ গ'ল মানে আল্টিমেটলি কিমান হ'ব 25 বাঢ়িলে ওলাই আছে একেবাৰে হয় নহয় মানে 5 স্কয়াৰ 4 স্কয়াৰ এটো কি হ'ব 9 স্কয়াৰ হ'ব আৰু এটো কি হ'ব 4 হ'ব গতিকে এটো কি হ'ব +1 মানে কি হ'ব 1 স্কয়াৰ এটো 2 স্কয়াৰ টু 3 স্কয়াৰ গতিকে আল্টিমেটলি কি হ'ব 32 পৰা আমি -9 কৰিব লাগিব 32 পৰা যেতিয়া -9 কৰিম আমি কিমান পাম 23 পাম গতিকে ইয়াৰ কাৰণে আনসাৰ কিমান হ'ব 23 আৰু 23 লও যেতিয়া +4 কৰি দিম তেতিয়া আমি কিমান পাম 19 লও যেতিয়া আমি +4 কৰি দিম আমি কিমান পাম তেতিয়া 23 পাম গতিকে এটো কি হ'ব কারেক্ট হ'ব आंसर 23 অপচন 1 নিশ্চয় বঢ়িয়া লাগিছে কোৱেশ্চনটো এতিয়া যদি বুজি পোৱা এটা ভিডিওটো আকৌ এবাৰ মানে ৰিপ্লে কৰি লব তাৰছত আকৌ চাব তেতিয়া চাব বুজি পাব হা এতিয়া আমাক 18 নম্বৰ কোৱেশ্চনটো সলভ কৰো কাৰণ মানে মোক এতিয়া 18 নম্বৰ কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰকচোন প্ৰথমতে এইটো একেই মাল্টিপ্লিকেশনৰ কথা আছে ইয়াতে যদি বুজি পাইছে তেন্তে হলে একেবাৰে সহজ হয় নহয়
যদি বুজি পাইছে একেবাৰে মই কৈ দিওঁ তেতিয়াহ'লে হয় নাই 6 ৰ যেতিয়া 5 মাল্টিপ্লাই কৰিম কিমান 30 পাম 30 লগত ইনটু 4 কৰিলে কিমান 120 পাম সো 120 লগত যদি ইনটু 3 কৰিলে 360 পাম গতিকে 360 লগত ইনটু কি কৰিব লাগিব 2 কৰিব লাগিব কাৰণ 5 4 3 কি হ'ব 2 হ'ব আৰু 2 এইটো নেক্সট কি হ'ব 1 মাল্টিপ্লাই কৰিব লাগিব গতিকে আমি 360 লগত ইনটু 2 কৰিলে আমি কিমান পাম 720 720 ইনটু 1 কৰিলে 720 গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন 4 নিশ্চয় যদি পাৰিছে ভাল কথা এতিয়া আমি আকৌ যাওঁ 19 নম্বৰ কোৱেশ্চন লৈ এতিয়া চা 19 নম্বৰ কোৱেশ্চন কি দিছে এইটো কোৱেশ্চন আৰু একেবাৰে ক'বলৈ গ'লে বহুত মজা কোৱেশ্চন হয় এইটো যদি ধৰিব পাৰিছে মই কৈ দিওঁ এতিয়া 100 টো হৈছে আপোনাৰ কি হ'ব 10 স্কয়াৰ হয় নে 400 টো হৈছে 20 স্কয়াৰ 900 টো হৈছে 30 স্কয়াৰ 1600 টো হৈছে 40 স্কয়াৰ গতিকে মানে কি হ'ব এনেকুৱা কোৱেশ্চন বিলাক বা নাম্বাৰ সিৰিজৰ কোৱেশ্চন বিলাক দেখিলেই আপুনি ধৰিব পৰা হ'ব লাগিব যাতে মানে কি হ'ব এটো এনেকুৱা হ'ব এটো এনেকুৱা হ'ব নিজৰ মাথাতে খেল বস্তুটো মানে লগালগ প্লে হ'ব লাগিব তেতিয়া আপুনি চাব নাম্বাৰ সিৰিজৰ কোৱেশ্চন কেতিয়াও আপুনি এৰি আহিব নোৱাৰে গতিকে হেইটোৱে কৈছো যে ষ্টাৰ্টিংৰ আগতে যে মেথছ নোৱাৰো মেথছ মানে মোৰ একেবাৰে টান লাগে সেইবিলাক ৱৰ্ডবিলাক একদম নাইকিয়া হৈ যাব আৰু সেইটো কেনেকৈ নাইকিয়া হ'ব অনলি প্ৰেক্টিছ যেতিয়ালৈ আপুনি প্ৰেক্টিছ কৰিব তেতিয়াহে আপোনাৰ মেথছৰ এই যোনটো আপোনাৰ ধৰক মানে ভূত আছে বা আপোনাৰ ভয় লগা বস্তুটো একেবাৰে নাইকিয়া হ'ব গতিকে চাওক ইয়াতে কি হ'ল আপোনাৰ 10 হৈ গ'ল 20 হৈ গ'ল 30 হৈ গ'ল 40 হৈ গ'ল নেক্সট কি হ'ব আপোনাৰ 50 স্কয়াৰ ভ্যালুটো কিমান 50 স্কয়াৰটো হৈছে 2500 গতিকে ইয়াৰ কাৰণে আনসাৰ কি হ'ব অপচন 1 একেবাৰে সহজ হয়নে এতিয়া আমি চাও 20 নম্বৰ কোৱেশ্চন 20 নম্বৰ কোৱেশ্চনটো সলভ কৰকচোন প্ৰথমতে 20 নম্বৰ কোৱেশ্চন কি দিছে 20 নম্বৰ কোৱেশ্চন প্ৰথমতে সলভ কৰিবলৈ চেষ্টা কৰক 20 নম্বৰ চাই লব ইয়াতে চাও 8 আৰু 10 মাজৰ ডিফাৰেন্সটো হৈছে আপোনাৰ কিমান +2 হৈ গ'ল তাৰপিছত চাও যে 10 আৰু 20 মাজৰ গ্যাপ হৈছে কিমান +10 হয় নাই তাৰপিছত 10 আৰু 50 মাজৰ গ্যাপ আছে কিমান 30 তাৰপিছত কিমান আছে এটো 118 আৰু 50 মাজৰ ডিফাৰেন্সটো হৈছে এফালে 8 আৰু এফালে কিমান হ'ব এতিয়া 68 গতিকে কি হ'ল আপোনাৰ 2 ৰ পৰা 10 হ'ব গতিকে কিমান +8 হৈ গ'ল হয় নাই তাৰপিছত 10 ৰ পৰা 20 হৈ গ'ল গতিকে কিমান +20 হৈ গ'ল তাৰপিছত 68 হৈ গ'ল মানে কিমান হ'ল ইয়াতে কিমান বাঢ়িলে 38 বাঢ়িলে আৰু যদি 8 আৰু 12 ৰ মাজতে গ্যাপটো চাও আমাৰ ইয়াত কিমান আছে 12 আছে আৰু 20 আৰু 38 ৰ মাজৰ গ্যাপটো কিমান আছে 18 আছে গতিকে ইয়াতে ওলাই গ'ল ক'বলৈ গ'লে ইয়াতে কি 12 আৰু 6 ৰ মাজৰ 12 and 18 ৰ মাজৰ গ্যাপটো হৈছে 6 গতিকে 18 ৰ লগত আমি যদি 6 যদি প্লাস কৰি দিও ইয়াত কিমান হ'ব 24 হ'ব আৰু 24 যদি 38 ৰ লগত যদি প্লাস কৰি দিও কিমান হ'ব এটো যে 50 হলো 12 গতিকে কিমান হ'ব এটো 62 হ'বগে গতিকে 62 যদি ইয়াৰ প্লাস কৰি দিও কিমান হ'ব তেতিয়া 130 হ'বগে গতিকে 130 ইয়াতে আহিবগে হয়নে গ্যাপটো এই গ্যাপটো 130 হৈ যাব এই 130 প্লাস 148 প্লাস কৰিলে কিমান হ'ব 248 গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব 248 আকৌ এবাৰ বুজাই দিছো এই 8 আৰু 10 ৰ মাজৰ গ্যাপটো +2 এটো ডিফাৰেন্সটো হ'ল আপোনাৰ 10 এটো ডিফাৰেন্সটো হ'ল 30 আৰু এই ডিফাৰেন্সটো হৈছে আপোনাৰ 68 তাছে এইটো কিমান বাঢ়িলে +8 বাঢ়ি গ'ল ইয়াৰ পৰা +2 বাঢ়ি গ'ল +20 বাঢ়ি গ'ল আৰু এটো কিমান বাঢ়ি গ'ল +38 বাঢ়ি গ'ল গতিকে 8 আৰু 12 ৰ মাজৰ ডিফাৰেন্সটো কিমান 12 আৰু এটো কিমান হ'ব 18 গতিকে আলটিমেটলি কিমান হ'ব 6 গ্যাপত চলি আছে বেছিকে 6 টো যদি ইয়াত প্লাস কৰি দিও কিমান হ'ব 18 ৰ যদি 6 টো প্লাস কৰি দিও কিমান হ'ব ইয়াতে 24 হ'বগে হয়নে এই নম্বৰ এই 6 টো হ'ব 24 আৰু এই 24 টো কি কৰিব আমি ইয়াত প্লাস কৰিব লাগিব হেতু কাৰণে ইয়াত কিমান হ'ব তেতিয়া আপোনাৰ 62 হ'ব তেতিয়া 62 কি হ'ব ইয়াৰ প্লাস হৈ যাব 62 যদি ইয়াৰ প্লাস কৰি দিও কিমান হ'ব 130 গতিকে 130 আৰু প্লাস কৰিলে কিমান হ'ব তেতিয়া 148 আলটিমেটলি কি হ'ব आंसर এতিয়া আমি চাও 20 নম্বৰ 21 কোৱেশ্চনটো যদি 20 নম্বৰ কোৱেশ্চনটো যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাব নিজে চেষ্টা কৰি চাব বঢ়িয়াকে পেনত যদি পেজত বঢ়িয়াকে লিখি ল'ব আৰু ডিফাৰেন্সটো উলাবলৈ চাব বঢ়িয়াকে ইয়াতে পাই যাব গতিকে চাও এতিয়া 21 নম্বৰ কোৱেশ্চনটো
21 নম্বৰটো কি হৈছে চাওক 37 ৰ পৰা 19 হৈ গ'ল 19 ৰ পৰা 20 হৈ গ'ল 20 ৰ পৰা 31.5 তাৰপিছত আকৌ এইটো হৈ গ'ল তাৰপিছত 165 হৈ গ'ল গতিকে কেনেকৈ হ'ব মানে গতিকে এনেকুৱা কোৱেশ্চনবিলাক যেতিয়াই দেখিব যে সাপোজ বোলে 37 ৰ আধা বোলে 19 হৈ গ'ল গতিকে এনেকুৱা যেতিয়া পেটাৰ্নবিলাক দেখিব এটা আপুনি গম পাই যাব যে তেনেকুৱাত মানে আমি কি হ'ব প্ৰথমতে 0.5 মাল্টিপ্লাই কৰিলে হয়নে 37 ক যদি আমি হাফেৰে ডিভাইড কৰো কিমান হ'ব 37 টো যদি হাফেৰে ডিভাইড কৰো কিমান হ'ব ইয়াতে 36 মানে কি হ'ব 18.5 গতিকে মানে কি হ'ব এটা 0.5 এটা প্লাস কৰিলে মানে কি হ'ব 0.5 ইন প্লাস 0.5 হয়নে প্ৰথম মাল্টিপ্লাই 0.5 তাৰপিছত কি হ'ব প্লাস 5 0.5 তাৰপিছত 19 পৰা আকৌ 20 হৈ গ'ল মানে কি হ'ল এইটো ইনটু 1 প্লাস 1 যেতিয়া মানে কেনেকুৱা দেখিব যে প্ৰথম নম্বৰটোৰ আধা যেতিয়া হ'ব তেতিয়া আপুনি কি এই প্যাটাৰ্নটো ফলো কৰে বেছিভাগ গতিকে এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে আপোনাৰ ট্ৰিকটো সেইটো প্ৰথমতে কি হ'ব লাগিব যে প্ৰথম নম্বৰটো চাব লাগিব তাৰ যদি আধা হয় তেতিয়া হয় ডাইৰেক্ট আমি এইটো এই ফৰ্মুলাটো ইউজ কৰিব লাগিব তেতিয়া চাব প্যাটাৰ্নটো প্ৰায় ফলো কৰে মানে যদি 19 যদি ইনটু 1 প্লাস 1 কৰো তেতিয়া আমি 21 পাই যাম হয় না আৰু যদি 20 লগত 20 লো যদি 1.5 আৰু প্লাস 1.5 কৰো তেতিয়া কিমান হ'ব 20 নো 1.5 কি 30 হ'ব 30 লো যদি 1.5 প্লাস কৰি কিমান হ'ব 31.5 হ'ব হয় নহয় ঠিক এটা কি হ'ল 31.5 into 2 আকৌ কি হ'ব প্লাস 2 কৰিব লাগিব গতিকে প্লাস কৰিলে কিমান হ'ব এইটো 10 হৈ গ'ল 62 হৈ গ'ল এইফালে কিমান হ'ব 63 হৈ গ'ল 63 plus 2 হলে কিমান 65 গতিকে এটা কারেক্ট আনসার হ'ব 5 হৈ গ'ল 21 টো নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই আকৌ ভিডিওটো মানে ৰিপ্লে কৰি ল'ব তে চাব বঢ়িয়া বুজি পাব এতিয়া আমি চাও 22 নম্বৰ কোৱেশ্চনটো 22 নম্বৰ কোৱেশ্চনটো একেবাৰে মানে চেষ্টা কৰক বঢ়িয়াকে একদম মজা হয় কোৱেশ্চনটো যদি বুজি পায় আৰু এই সিৰিজৰ বিষয়ে মই যেতিয়া ভিডিওৰ ষ্টাৰ্টিংত কৈছিলো যে আপোনাৰ এই সিৰিজটো কেনেকুৱা হয় বা কি নাম হয় অলপ পিছতে কৈ দিম কিন্তু অলপ প্যাটাৰ্নটো আপুনি নিজে মানে মাথা মাৰকচোন কি প্যাটাৰ্ন ফলো কৰিছে এইটো জানিব কাৰণে এতিয়া চাওক মই অলপ আগতে যেতিয়া ভিডিওটো আৰম্ভণিতে মই কৈছিলো যে ফিবোনাকি নামৰ এটা মানে আপোনাৰ সিৰিজ আছে ফিবোনাকি সিৰিজত কি হয় +2 বা আপোনাৰ যোনটো কনজিকিউটিভ দুটা টার্ম যদি প্লাস কৰি 3 নম্বৰটো পাওঁ তেতিয়া তাক কোৱা হয় ফিবোনাকি সিৰিজ মই যেতিয়া ষ্টাৰ্টিংতে পঢ়াইছিলো গতিকে 29 + 51 যদি কৰো আমি কিমান পাম 80 পাম হয়নে 9 আৰু 1 কৰিলে কিমান 10 হৈ গ'ল এফালে 5 2 7 এফালে কি 8 হৈ গ'ল গতিকে 80 গতিকে 29 + 51 কৰিলে কিমান হ'ব 80 গতিকে আলটিমেটলি কি হ'ব এইটো ফিবোনাকি সিৰিজ হয় না ফিবোনাকি সিৰিজ এতিয়া 51 ৰ যদি আমি 80 প্লাস কৰিলে কিমান হ'ব 131 পালো 80 ৰ যদি 131 যদি প্লাস কৰো 211 পাম গতিকে 211 আৰু কি কৰিব লাগিব আমি আকৌ প্লাস কৰিব লাগিব 211 + 231 প্লাস কৰিলে আমি কিমান পাম লাষ্টত 2 থাকিব লাষ্টত 2 কোনটো আছে এইটো দশম গতিকে আমি যেতিয়া মানে কি হ'ব কেতিয়াবা আমি লাষ্ট যেটো ডিজিট আছে এই লাষ্ট ডিজিটটো চালেই আমি লগতে এনসাৰটো পাই যাম কাৰণ বেছি কষ্ট কৰিব নালাগে হয় নহয় কাৰণ আমি যদি প্লাস মাইনাস কৰো আকৌ ইয়াত মানে টাইম বহুত খাব গতিকে এইটো আমি কৰিব নালাগে যে সাপোজ যে লাষ্ট অফ নম্বৰটো বুলি ইয়াতে আপোনাৰ যদি 2 আছে তেতিয়া আমি কোড আছে সেই নম্বৰটো বিচাৰি পেলাই আমি ডাইৰেক্ট টিক মাৰি দিম এনসাৰটো পাই যাম বুজি পালে যদি বুজি পাইছে তেতিয়া লাইক এটা কৰিব নিশ্চয় এতিয়া চাওক এই যদি প্লাসটো আকৌ যদি কৰিল হয় তেতিয়া হলে আমাৰ আকৌ ধৰক মানে 1-2 মিনিট আকৌ যদি খালে হয় গতিকে সেইটো আমি কি কৰিম হয় নহয় আমাৰ টাইম বচাব লাগে গতিকে 131 + 211 কৰি দিলো ডাইৰেক্ট কিমান হ'ল 242 হৈ গ'ল হয় না 342 হৈ গ'ল গতিকে ইয়াৰ কাৰণে এনসাৰ অপচন হয় এতিয়া 23 নম্বৰ কোৱেশ্চনটো সলভ কৰোঁ এইটো একে প্যাটাৰ্ন যদি বুজি পাইছে আলটিমেটলি কি হ'ব ইয়াতে ইনটু 2 হৈ গ'ল হয় না 4 * 2 কৰিলে কিমান 8 হৈ গ'ল তাৰপিছত আকৌ ইয়াতে কিমান হ'ব এইটো আমি চাব লাগিব তাৰপিছত এইটো আকৌ 96 হৈ গ'ল 96 লগত 480 এটা এটা হেৰি হৈ গ'ল টাইপিং মিস্টেক এটা হৈছে ইয়াতে কি হ'ব লাগিব 2880 হ'ব এইটো 2880 হ'ব 2800 নহয় 2880 হ'ব এটা চাও 96 হলো যদি আমি ইনটু 5 যদি কৰো তেতিয়া কি হ'ব 480 পোৱা যায় হয় নহয় আৰু 480 লগত যদি আমি ইনটু 6 কৰো কি পোৱা যায় 288 পোৱা যায় মানে 2880 পোৱা যায় তে আলটিমেটলি কি হ'ব 96 টো ইনটু 4 হ'ব লাগিব হয় নহয় ইনটু 4 হ'ব আৰু এইটো কি হ'ব লাগিব
ইনটু 3 হ'ব লাগিব গতিকে 8 ৰ লগত ইনটু 3 যদি কৰো কিমান পাম আমি 24 পাম গতিকে ইয়াৰ কাৰণে आंसर কি হ'ব 24 24 ৰ আগত যদি আমি 4 মাল্টিপ্লাই কৰো 96 পাম গতিকে আলটিমেটলি কি হয় आंसर 24 একেবাৰে সহজ হয় ইয়াকো 24 টো চেষ্টা কৰক সলভ কৰিবৰ কাৰণে ইয়াৰ প্ৰথমতে আপোনালোকে E6 টো সলভ কৰিব আগতে আপোনাৰ ডিফাৰেন্সটো চাই লব প্ৰথমতে ডিফাৰেন্সটো চাওক যে 12 আৰু 450 মাজৰ ডিফাৰেন্স কিমান আছে আৰু যদি আমি মাল্টিপ্লাই কৰো বহুত ডিফাৰেন্স আছে ক'বলৈ গ'লে যদি 12 ৰ যদি আপুনি 21 মাল্টিপ্লাই কৰি তেতিয়াও মানে কি হ'ব মানে বহুত মানে লাগিব মাল্টিপ্লাই কৰোতে তে আলটিমেটলি প্ৰথম ডিফাৰেন্সটো চাই লম আমি ইয়াতে যে ডিফাৰেন্সটো চাও তেতিয়া হলে কি হ'ব 453 আৰু 12 ৰ যে ডিফাৰেন্সটো হৈছে ইয়াতে 1 থাকি গ'ল ইয়াতে কিমান থাকি গ'ল 4 থাকি গ'ল ইয়াতে কি হ'ব 441 মানে এটো ইয়াতৰ ডিফাৰেন্সটো কিমান 441 মানে 21 স্কয়াৰ হয় নহয় 21 স্কয়াৰ তাছত 453 প্লাস 70 777 গতি ইয়াৰ মাজে ডিফাৰেন্সটো কিমান 4 তাছত এফালে 2 এফালে কিমান 3 324 324 18 স্কয়াৰ মানে তাছত 777 মাইনাস কিমান হ'ব 1002 গতি আলটিমেটলি কি হ'ব 12 ৰ পৰা 7 গলে থাকিব 5 এফালে থাকি গ'ল 9 9 ৰ পৰা 7 গলে বাকি থাকি গ'ল 2 এটো 9 225 মানে কি হ'ল ইয়াতে ইয়াতে 21 স্কয়াৰ তাছত 18 স্কয়াৰ মাইনাস 1 মাইনাস 3 হৈ গ'ল তাছত আকৌ এটো কি হ'ব 15 স্কয়াৰ 225 হয় না গতি মাইনাস 3 হৈ গ'ল গতিকে আকৌ ইয়াৰ ডিফাৰেন্সটো চাও ইয়াৰ ডিফাৰেন্স যদি চাও ইয়াত কিমান আছে 4 4 আকৌ 14 মানে কি আছে আলটিমেটলি কি হ'ব -3 কৰিলে 12 পাম 12 ৰ স্কয়াৰৰ ভ্যালুটো হৈছে 144 গতিকে 144 হৈ গ'ল হয় না গতিকে 12 ৰ পৰা যেতিয়া আমি -3 যেতিয়া কৰিম তেতিয়া কিমান পাম আমি 9 পাম হয় নহয় এই 9 ৰ স্কয়াৰটো কিমান হ'ব লাগিব তেতিয়া 81 হ'ব গতিকে 81 যদি আমি ইয়াত প্লাস কৰি দিও কিমান হ'ব তেতিয়া 146 আৰু ইফালে কিমান হ'ব তোৰ 81 প্লাস কৰিলে এই লাষ্ট নাম্বাৰটো লাষ্ট ডিজিট আছে আগৰ এতিয়া 6 আছে ইয়াতে 1 আছে 6 আৰু 1 প্লাস কৰিলে কিমান হ'ব 7 হ'ব 7 কত আছে 7 টো চাও 7 আছে অপচন 2 ত আছে গতিকে অপচন 2 হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ আমি কি প্লাস মাইনাস কৰিবলৈ টাইম ৱেষ্ট কৰিম হয় নহয় গতিকে আমি লাষ্ট ডিজিটটো চাম লাষ্ট ডিজিট আছে কিমান 6 আছে ইয়াতে 1 আছে গতিকে দুইটা প্লাস কৰি কিমান হ'ব 7 হ'ব এটো কাৰণে আনসাৰ হ'ব 2 এটা 25 নম্বৰ কোৱেশ্চন চাও 25 নম্বৰ কি হৈছে এটা 6 ৰ পৰা ডাইৰেক্ট মানে কি 6000 পৰা ডাইৰেক্ট কিমান আছে কোৱেশ্চন মাৰ্কৰ পিছত কি আছে 33000 আছে 3000 পিছে কিমান 4500 আকৌ কি 9000 আছে 225 হয় না গতিকে চাও যেতিয়া আমি যোনটো হেৰি আছে 3000 ৰ পৰা 4500 যদি আমি চাও এই গ্যাপটো কি হৈছে প্ৰায় 1500 ৰ প্ৰায় গ্যাপ আছে যদি আমি 3 লগত যদি আমি 1.5 যদি মাল্টিপ্লাই কৰি দিম কিমান পাম এতে 4500 পাম আৰু 4500 যদি 2 মাল্টিপ্লাই কৰি দিম 9 পাম গতি আলটিমেটলি কি হ'ব এটো মানে ইনটু 1 হ'ব লাগিব হয় নহয় এটো ইনটু 1 হ'ব লাগিব যদি ইনটু 1 যদি কৰো তেতিয়া কিমান হ'ব 3000 হ'ব লাগিব 3000 যদি কৰো তেতিয়া হল কি হ'ব 3000 হ'ব আৰু এই 3000 কেনেকৈ আহিব যেতিয়া 6000 আমি 2 ডিভাইড কৰিম গতি আলটিমেটলি কি হ'ল প্ৰথমটো 0.5 তাৰপিছত কি হ'ব লাগিব into 1 তাকো 1.5 তাকো 2 তাকো কি হ'ব 2.5 গতিকে কোৱেশ্চনটো একেবাৰে সহজ হয় না গতিকে ইয়াৰ কাৰণে आंसर কি হ'ব অপচন 5 অপচন 5 ত আছে 3000 বঢ়িয়া এতিয়া আমি 26 নম্বৰ কোৱেশ্চন এতিয়া আমি চাও 26 নম্বৰ কোৱেশ্চন কি দিছে 26 নম্বৰ কোৱেশ্চন দিছে যে 1308 1308 812 506 342 272 আৰু ইয়াৰ মাজত প্ৰথম ডিফাৰেন্সটো চাই লও কিমান কি আছে 342 और 272 में जो डिफरेंस है हम 0 3427 গতি আলটিমেটলি কিমান হ'ব ইয়াতে 371 70 গেপ আছে তাৰপিছত 342 এপ্লাই 506 আমাৰ ডিফাৰেন্সটো কিমান ইয়াতে আহিব 4 তাৰপিছত ইয়াতে থাকি গ'ল গতিকে 5 থাকিব তাৰপিছত ইয়াত থাকি গ'ল 4 গতিকে 154 গতিকে 154 যদি প্লাস কৰি কিমান হ'ব 6 প্লাস 9 6 থাকিব এটো 6 হ'ব 164 164 গ্যাপত আছে তাৰপিছত 581 506
ইয়াৰ গেপত কিমান আছে ইয়াতে এটা 6 থাকি গ'ল তাৰপিছত ইয়াতে 06 থাকিব 12 পৰা 6 গ'লে 6 থাকিব আৰু 8 পৰা 5 গ'লে থাকিব 306 মানে 3 থাকিব ইয়াতে তাৰপিছত 130 ইয়াৰ ডিফাৰেন্স কিমান আছে ইয়াতে 8 পৰা 2 গ'লে থাকিব 6 তাৰপিছত আকৌ কি হ'ব ইয়াতে 9 9 পৰা 1 গ'লে কিমান থাকিব মানে 10 পৰা 1 গ'লে কিমান থাকিব 9 থাকিব তাৰপিছত ইয়াত কিমান আছে 12 12 পৰা 4 গ'লে কিমান 12 পৰা 8 গ'লে কিমান থাকিব 4 থাকিব 496 তাৰপিছত 496 আৰু 306 ৰ মাজৰ ডিফাৰেন্সটো কিমান 496 30 মাজৰ 306 ৰ মাজৰ ডিফাৰেন্সটো হৈছে 0 আৰু ইফালে থাকি গ'ল আপোনাৰ 1 190 মানে 190 এইটো গেপ হ'ল তাৰপিছত 306 আৰু 164 আছিল 164 মাজৰ ডিফাৰেন্সটো কিমান 6 ৰ পৰা 4 গ'ল থাকি গ'ল 2 ইয়াত 6 আছে গতিকে ইয়াত থাকি গ'ল 142 64 আৰু 70 মাজৰ ডিফাৰেন্সটো কিমান আছে ইয়াতে 70 আৰু 60 মাজৰ ডিফাৰেন্সটো হৈছে 4 ইফালে হ'ল আপোনাৰ 6 আছে গতিকে ইয়াত থাকি গ'ল আপোনাৰ 16 পৰা 7 গ'লে থাকিব 9 94 থাকিব হয় নহয় 94 থাকি যাব 94 গতিকে 190 আৰু 142 190 আৰু 142 মাজৰ ডিফাৰেন্সটো কিমান এটো হৈছে 48 হয় নহয় 48 প্লাস কৰিলে আমি ইয়াৰ মাজৰ ডিফাৰেন্সটো কিমান পাম 48 190 আৰু 142 মাজৰ ডিফাৰেন্সটো হৈছে 190 আৰু 142 মাজৰ ডিফাৰেন্স 148 তাৰপিছত 94 আৰু 94 আৰু 142 মাজৰ গেপটো কিমান আছে ইয়াতে 8 আৰু ইয়াতে কিমান আছে আপোনাৰ 13 to 5 হলে 5 152 গতিকে এই ডিফাৰেন্স কিমান 48 হ'ব গতিকে মানে কি হ'ব 94 ৰ পৰা আমি 48 মাইনাস কৰিব লাগিব 94 ৰ পৰা 48 যদি মাইনাস কৰি ইয়াত থাকিব আপোনাৰ কিমান 14 ৰ পৰা থাকি 14 ৰ পৰা 8 গ'ল থাকিব 6 তাৰপিছত ইয়াত থাকি গ'ল 8 সৰি 46 হ'ব ইয়াতে হয় নহয় এইটো 46 হ'ব 46 টো কি হ'ব 70 ৰ পৰা মাইনাস হ'ব লাগিব 70 ৰ পৰা যদি মাইনাস কৰো কিমান হ'ব 46 এইটো থাকি যাব তেতিয়া 30 24 হয় নহয় 24 থাকি যাব আৰু এই 24 টো কি কৰিব লাগিব ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব 272 270 পৰা যদি আপোনাৰ 24 যদি মাইনাস কৰো আমি কিমান পাম 12 পৰা থাকি গ'ল 4 গ'লে কিমান থাকিব 8 থাকিব গতিকে 8 আছে আপোনাৰ অপচন নম্বৰ 4 আছে গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 4 হৈ গ'ল এটা 27 নম্বৰ কোৱেশ্চনত যাও 27 নম্বৰ প্ৰশ্ন সলভ কৰাৰ কাৰণে চেষ্টা কৰক ইয়াত চাওক যে 214 তাৰপিছত আছে 230 তাৰপিছত 36 আকৌ 230 প্ৰায় আপোনাৰ প্যাটাৰ্নটো আপোনাৰ বুজিব পৰাকে আছে গতিকে অলপ মানে মাথা লগালে ওলাই যাব গতিকে চাও ইয়াতে কি হ'ব 14 ৰ পৰা ডাইৰেক্ট কি হ'ব 230 হ'ল মানে আলটিমেটলি কিমান 16 প্লাস হৈ গ'ল 30 পৰা 266 হৈ গ'ল 36 হৈ গ'ল 66 ৰ পৰা 330 হৈ গ'ল হয় ন গতিকে ইয়াতে কিমান বাঢ়িলে 330 পৰা আপনি মাইনাস কৰি দিও 266 ইয়াত আহি গ'ল 4 ইয়াত থাকি গ'ল তেতিয়া 2 থাকি যাব 12 পৰা 6 গ'লে 6 গতিকে 64 গতিকে ডিফাৰেন্সটো হ'ব 64 তাৰপিছত 330 আৰু 430 মাজৰ ডিফাৰেন্সটো হৈছে 100 গতিকে আলটিমেটলি কি হৈছে এইটো 4 স্কয়াৰ হ'ল 16 মানে 4 স্কয়াৰ 36 মানে 6 স্কয়াৰ তা 64 মানে হৈছে 8 স্কয়াৰ এইটো হৈছে 10 স্কয়াৰ গতিকে এইটো কি হ'ব আপোনাৰ 12 স্কয়াৰ হ'ব 12 স্কয়াৰ মানে কি 144 144 প্লাস 430 প্লাস কৰিলে কিমান হ'ব এটো হৈ যাব তেতিয়া 47574 574 আছে অপচন 5 আৰু ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন এতিয়া আমি আকৌ 28 নম্বৰ কোৱেশ্চনলৈ যাম 28 নম্বৰ কোৱেশ্চনটো নিজে চেষ্টা কৰক প্ৰথমতে এটা চাওক যে 2 পৰা ডাইৰেক্ট 8 হৈ গ'ল 8 ৰ পৰা আকৌ 38 হৈ গ'ল তাৰপিছত 30 ৰ পৰা কি হয় 89 হৈ গ'ল 89 ৰ পৰা কি হ'ল 155 হৈ গ'ল প্ৰথমে আমি ডিফাৰেন্সটো চাও যদি ডিফাৰেন্সটো যদি চাও তেতিয়া কি হ'ব 2 আৰু 8 ৰ মাজৰ গেপটো কিমান আছে +6 আৰু 8 আৰু 38 ৰ মাজৰ গেপটো কিমান আছে +30
তাৰপিছত 38 আৰু 89 মাজত গেপটো কিমান আছে 1 এইফালে কিমান গ'ল 551 মানে 51 গেপত আছে তাৰপিছত 155 আৰু 89 মাজত ডিফাৰেন্সটো কিমান আছে 6 হৈ গ'ল এটা গ'ল 14 আৰু 1466 হ'ব নহয় 66 হ'ব তাৰপিছত এই ডিফাৰেন্সটো স্যাৰ কিমান হ'ব 24 বাঢ়িলে হয় নহয় 24 বাঢ়িলে 24 পৰা আকৌ এইফালে কিমান বাঢ়িলে আপোনাৰ 21 বাঢ়িলে তাৰপিছত আকৌ কি হ'ব ইয়াতে 66 হৈ গ'ল গতিকে ইয়াৰ ডিফাৰেন্সটো কিমান হৈ গ'ল 5 হৈ গ'ল এইফালে 15 হয় নহয় 15 বাঢ়িলে মানে 15 বাঢ়িলে তো আলটিমেটলি কি হ'ল ইয়াৰ পৰা আপোনাৰ -3 হৈ গ'ল 21 ৰ পৰা কি হ'ব -6 হৈ গ'ল আকৌ ইয়াৰ পৰা কি হ'ব -9 হ'ব গতিকে 15 ৰ পৰা যদি -9 কৰো আমি কিমান পাম 5 5 4 6 গতিকে ইয়াত কি হ'ব 6 হ'ব গতিকে 6 টো যদি 6 টো যদি ইয়াত প্লাস কৰি দিও ইয়াত কিমান হ'ব আপোনাৰ 72 হ'ব আৰু 72 ইয়াত প্লাস হৈ যাব 72 যদি ইয়াত প্লাস কৰি দিও কিমান হ'ব লাষ্টত 7 হ'ব লাষ্টত 7 দুটা আছে এইটো আৰু এইটো আছে তাৰপিছত চাব লাগিব যে 15 7 প্লাস কৰিলে কিমান হ'ব 12 হ'ব গতিকে 22 হ'ব গতিকে ইয়াৰ কাৰণে आंसर হ'ব অপচন 3 গতিকে 28 নম্বৰটো হৈ গ'ল এতিয়া 29 নম্বৰটো চাও 29 নম্বৰটো প্ৰথমে নিজে সলভ কৰিবলৈ চেষ্টা কৰক এটা প্ৰথমতে এই কোৱেশ্চনটো সলভ কৰাৰ আগতে প্ৰথমে ডিফাৰেন্সটো চাই লওঁ আমি 102 এফালে 46 এই ডিফাৰেন্সটো কিমান আছে 42 হয় না 42 ডিফাৰেন্স আছে 146 এফালে 198 গেপটো কিমান আছে ইয়াতে 2 ইয়াত থাকি গ'ল কিমান ইয়াত থাকি গ'ল আপোনাৰ কি হ'ব ডাইৰেক্ট কিমান কিমান হ'ব 52 প্লাস কৰিলে এইখিনি হৈ আছে তাৰপিছত 98 ৰ পৰা 58 মানে আলটিমেটলি কিমান বাঢ়িলে 0 বাঢ়িলে 0 এফালে কিমান হ'ব 25 পৰা 19 গ'লে কিমান হ'ব 19 গ'লে এফালে থাকিব 6 হ'ব 60 থাকি যাব তাৰপিছত এইটো কিমান হ'ব বুলি কৰিছে গতিকে 42 পৰা 52 হৈ গ'ল মানে প্লাস 10 হৈ গ'ল তাৰপিছত এইফালে কিমান হ'ল 52 পৰা 60 হৈ গ'ল মানে প্লাস 8 হৈ গ'ল গতিকে প্লাস 10 প্লাস 8 নেক্সট কি হ'ব প্লাস 6 হ'ব যদি প্লাস 6 কৰি কিমান হ'ব 6 ৰ লগত 60 লগত এইটো হৈ যাব তেতিয়া 66 এই 66 টো যদি 150 ৰ লগত যদি প্লাস কৰি কিমান হ'বগে 8 6 কিমান হ'ব 14 হ'ব হয় নহয় 14 হ'ব গতিকে লাষ্টত 4 হ'ব লাগিব লাষ্টত 4 আছে অপচন 4 গতিকে ইয়াৰ কাৰণে কি হ'ব आंसर 4 হ'ব 324 হৈ গ'ল এতিয়া আমি আকৌ 30 নম্বৰ কোৱেশ্চনলৈ যাওঁ 30 নম্বৰ কোৱেশ্চন কি দিছে চাও প্যাটাৰ্নটো প্ৰথম বুজি ল'ব লাগিব প্ৰথমে ডিফাৰেন্সটো চাও ডিফাৰেন্সটো কৰি আপুনি চেষ্টা কৰিম ডিফাৰেন্সটো চাও ইয়াত কি আছে প্ৰথমতে 8 আছে সো আপোনাৰ 10 ৰ পৰা ডাইৰেক্ট 34 হৈ গ'ল মানে আলটিমেটলি কি 24 বাঢ়িলে তাৰপিছত 34 পৰা 106 হৈ গ'ল গতিকে এইটো আপোনাৰ ডিফাৰেন্সত আপোনাৰ ইয়াত হোৱা নাই গতিকে ডিফাৰেন্সটো হোৱা নাই আলটিমেটলি কি হৈছে এটা আপোনাৰ মাল্টিপ্লিকেশনতে চলি আছে 34 into যদি 3 কৰো কিমান হ'ব 90 ইফালে 12 102 102 into plus 2 into 3 কৰিলে এইটো আহি যায় তাৰপিছত এইটো যদি কৰো তেতিয়াহ'লে আপোনাৰ কিমান হ'ব 300 হ'ব লাগিব 300 যদি কৰো তেতিয়া এইটো হ'ব into 300 into 300 plus 4 হ'ব লাগিব মানে যদি 3 যদি কৰো তেতিয়াহ'লে 318 হ'ব 318 plus 4 কৰিলে আপোনাৰ 22 পাম হয় নহয় তাৰপিছত এইটো হৈছে তেতিয়াহ'লে into 3 plus 4 into 3 plus 4 আৰু এইটো হৈছে 2 into 3 plus 4 হয় নহয় তেতিয়া এইটো ফলো কৰিব যদি into 3 কৰো ইয়াতে into 3 কৰিলে হৈ যাব তেতিয়া 966 হ'ব 966 plus 4 কৰিলে কিমান হ'ব ইয়াতে 70 হ'ব হয় নহয় গতিকে ইয়াৰ আনসাৰটো হৈ যাব 970
ইয়াৰ আনসাৰটো হৈ যাব তেতিয়া 970 966 প্লাস কি প্লাস 4 কৰি কিমান হ'ব 970 কৰি ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব 970 মানে আলটিমেটলি কি হ'ব ইনটু 3 প্লাস 4 ইনটু 3 প্লাস 4 ইনটু 3 প্লাস 4 কৰিলে এটো আমি পাই আছো গতিকে 34 আছে 34 হ'ব 34 ইনটু 3 কৰিলে আমি কিমান পাইছিলো 12 কে 2 ইফলে কিমান হ'ব তোৰ বা 102 102 plus 4 গতিকে 102 plus 1 into 3 plus 4 কৰিলে এটো আমি পাই আছো গতিকে ইয়াৰ কাৰণে কি হ'ব কাৰেক্ট আনসাৰ 970 31 নম্বৰ কোৱেশ্চনটো যাও 31 নম্বৰ কোৱেশ্চনটো কি হৈছে একেবাৰে সহজ 0.5 পৰা আপোনাৰ কোৱেশ্চন আছে 15 তাৰ 60 কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰক একেবাৰে সহজ এটা চাওক যে 18 পৰা ডাইৰেক্ট কি হ'ব 180 পৰা 360 হ'ব মানে কি হ'ব ইনটু 2 হৈ গ'ল তাৰছত আপোনাৰ এটো কি হ'ল ইনটু 3 হৈ গ'ল তাৰছত এটো কি হ'ল ইনটু 4 হৈ গ'ল 15 into 4 কৰিলে 60 হয় 60 ল যদি আমি ইনটু 3 কৰো 180 হয় 180 ল 2 মাল্টিপ্লাই কৰি কিমান হ'ব 360 হ'ব গতিকে এটো কি হ'ব 2 3 4 5 হয় নহয় 3 ল যদি আমি যেতিয়া 5 মাল্টিপ্লাই কৰিম কিমান পাম 15 পাম গতিকে ইয়াৰ কাৰণে আনসাৰ কি হ'ব 3 অপচন 1 হৈ গ'ল 32 64 104 156 224 গতিকে আলটিমেটলি ইয়াতে এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে চেষ্টা কৰক প্ৰথমতে প্ৰথমতে এই কোৱেশ্চনটো আমি ডিফাৰেন্সটো চাই লওঁ ডিফাৰেন্সটো কিমান আছে 32 64 গতিকে আলটিমেটলি কিমান 32 64 ইফলে 64 104 গতিকে 0 ইফলে কিমান হ'ব 40 তাৰপিছত ইফলে কিমান আছে 6 4 2 ইফলে হ'ল তোৰ আপোনাৰ 552 তাৰপিছত 56 224 গতিকে আলটিমেটলি কিমান 14 পৰা 6 গ'লে থাকি গ'ল 8 হয় নহয় 14 পৰা 6 গ'লে থাকি গ'ল 8 ইয়াতে গ'ল 21 20 পৰা ইটো হ'ল 68 গতিকে আলটিমেটলি কি হ'ব 32 পৰা 40 মানে প্লাস 8 হৈ গ'ল তাৰপিছত 42 পৰা 52 হৈ গ'ল গতিকে এটো কি হ'ব প্লাস 12 হৈ গ'ল 52 পৰা প্লাস কিমান হ'ব প্লাস 16 হৈ গ'ল হয় নহয় প্লাস 16 হৈ গ'ল আলটিমেটলি কি হ'ব প্লাস 4 ইয়াতো প্লাস 4 16 ৰ যদি আমি প্লাস 4 কৰো আমি কিমান পাম 20 পাম আৰু 20 ইয়াৰ প্লাস কৰি দিলে তেতিয়া 20 প্লাস কৰিলে কিমান হ'ব 88 হ'ব আৰু 88 ইয়াৰ প্লাস কৰি দিব লাগিব 224 লগত 220 লগত 80 88 যদি প্লাস কৰি কিমান লাষ্টত 2 হ'ব লাষ্টত 2 আছে আপোনাৰ দুটা ঠিক লাষ্টত আমি কি হ'ব লাগিব 12 2 হাতে ইফলে কি হ'ব 3 সেফলে কি হ'ব 31 হ'ব গতিকে আনসাৰ কি হ'ব অপচন 4 গতিকে কোৱেশ্চনটো যদি ভাল লাগিছে তেতিয়া হল শেয়াৰ কৰিব কাৰণ এতিয়াতো ধৰক মানে প্ৰায় 32 আৰু বেছি কোৱেশ্চন নাই আৰু মোৰ আমাৰ 50টা কোৱেশ্চন আছে 50টা কোৱেশ্চন 32টা হৈ গ'ল থাকি গ'ল আপোনাৰ কিমান হ'ব 18টা হয় না এই 18টা কোৱেশ্চন আমি সলভ কৰিব লাগিব গতিকে হেতু কাৰণে অলপ ধৈৰ্য্যৰে বহি থাকক আৰু এই 50টা কোৱেশ্চন যেতিয়া আপুনি সলভ কৰিব নিজে চাব এটা চেঞ্জ এটা পাব সেই চেঞ্জটো কেনেকৈ আহিব সেইটো নিজে গম পাব আপুনি যিমান প্ৰেক্টিস কৰিব সিমানে আপোনাৰ কাৰণে ভাল হ'ব এই 50টা কোৱেশ্চন আছে গোটেই পৰীক্ষা ৰিলেটেড আৰু এবাৰ যদি শিকি লয় আপোনাৰ পৰীক্ষাৰ কাৰণে একেবাৰে পৰীক্ষা হৈ যাব গতিকে 33 কোৱেশ্চন চাওঁ 33 কোৱেশ্চন কি আছে আপোনাৰ 10 ৰ পৰা কিমান হৈছে 12 হৈ গ'ল 12 ৰ পৰা কি আছে 18 গ'ল 18 ৰ পৰা 30 গ'ল গতিকে একেবাৰে সহজ চেষ্টা কৰক এইটো প্ৰথমতে পাৰিছেনে আপোনালোকে সলভ কৰিবৰ কাৰণে এটা চাওক এই যে 10 ৰ পৰা 12 কিমান বাঢ়িছে প্লাস 2 বাঢ়িলে তাৰপিছত 12 ৰ পৰা 18 কিমান বাঢ়িলে প্লাস 6 বাঢ়িলে তাৰপিছত 18 ৰ পৰা 12 কিমান বাঢ়িলে 30 কিমান বাঢ়িলে 12 বাঢ়িলে গতিকে নেক্সট কিমান হ'ব খুদিছে গতিকে ইয়াত কিমান হ'ব প্লাস 4 হৈ গ'ল ইয়াত আকৌ প্লাস 6 হৈ গ'ল হয় নহয় গতিকে মানে কি হ'ব প্লাস 2 কৰিব লাগিব গতিকে প্লাস 2 যদি হ'ব ইয়াতে কি হ'ব 8 আহি যাব আৰু 8 প্লাস কৰিলে কিমান হ'ব 20 হ'ব 20 যদি প্লাস কৰি কিমান হ'ব 50 হ'ব হয় নহয় গতিকে ইয়াৰ কাৰণে কি হ'ব আনসাৰ অপচন 4 একেবাৰে ওলাই গ'ল হয় নহয় গতিকে একেবাৰে যদি বুজি পোৱা নাই তেন্তে ভিডিওটো আকৌ ৰিপ্লে কৰি ল'ব তেতিয়া বঢ়িয়াকৈ বুজি পাব মানে কি হৈছে প্ৰথম ডিফাৰেন্সটো চালো ডিফাৰেন্সটো 2 এটো 6 তাৰছত আকৌ 12 তাৰছত ইয়াত কিমান হ'ব এটো ওলাই ললো এটো কেনেকৈ ওলালো এটো চাওক যে 2 আৰু 6 ৰ ডিফাৰেন্স কিমান 4 তাৰছত 6 আৰু 12 ৰ ডিফাৰেন্স 6 গতিকে 2 বাঢ়ি গৈছে 2 যদি বঢ়াই দিও এত কিমান হ'ব 8 বাঢ়ি যাব 8 যদি বাঢ়ি যায় তেতিয়া হল কিমান 20 হৈ গ'ল এই 20 টো কি কৰিলো মই ইয়াৰ প্লাস কৰি দিলো তেতিয়া ইয়াত কিমান হ'ব 50 হৈ গ'ল গতিকে হেতু কাৰণে আনসাৰ কিমান হ'ব 50 33 34 কোৱেশ্চনটো চাও কি দিছে
34 নম্বৰ কোৱেশ্যন দিছে যে 2 পৰা ডাইৰেক্ট কিমান হল এতে 10 হৈ গল মানে কি হ'ব +8 হৈ গল তাৰছত 10 ৰ পৰা আকৌ 30 হৈ গল কিমান +20 হৈ গল তাৰছত 30 + 68 হৈ গল এটো কিমান 38 হৈ গল নেক্সট কিমান কৰিছে গতিকে নেক্সট যদি যাও তেতিয়া হলে কিমান হ'ব +12 হল ইয়াতে 38 ৰ পৰা যদি 12 মাইনাস কৰি দিলে কিমান হ'ব 18 হৈ গল হয় নহয় গতিকে আলটিমেটলি কি হ'ব +6 ত মানে গৈ আছে এটো +6 যদি কৰো ইয়াতে কিমান হ'ব 24 হ'ব আৰু এই 24 যদি ইয়াত প্লাস কৰি দিও তেতিয়া হ'ব আপোনাৰ কিমান 50 ইফালে 12 ন 50 12 কিমান হ'ব 62 62 যদি 62 যদি প্লাস কৰি দিও কিমান হ'ব 130 তো ইয়াৰ কাৰণে হ'ব কারেক্ট आंसर 130 অপশন 4 35 টো নিজে চেষ্টা কৰকচোন প্ৰথমতে যদি পাৰিছে ভাল কথা যদি পানো তেতিয়া আমি আকৌ দেখাই দিও 257 আৰু 1025 প্ৰথম ৰিলেচনটো লৈ লও 257 * 4 যদি কৰো কিমান হ'ব 257 * 4 প্যাটাৰ্নটো প্লাই আপোনাৰ সিম্পলি হৈ আছে 1000 এফলে 28 মানে কি হ'ব লাগিব into 4 - 3 হয় নহয় into 4 - 3 হ'ব লাগিব 65 হলো যদি আমি into 4 যদি কৰো কিমান হ'ব 240 * 30 270 হৈ যাব 65 into 4 65 into 4 করলে কিমান হ'ব 20 24 to 60 হ'ব ইয়াতে কি মান হ'ব 260 হ'ব গটিকে কিমান হ'ব into 3 into minus 3 কৰিব লাগিব মানে into 4 minus 3 into 4 minus 3 কৰিব লাগিব গটিকে 17 into 4 কৰিলে কিমান হ'ব 68 হ'ব minus 3 হ'ব তাৰপিছত এই 7 টো কেনেকৈ পাম এইটো -3 কৰি পাম গটিকে -3 হলে কিমান হ'ব 21 হ'ব লাগিব হয় নহয় না না 20 হ'ব লাগিব 20 এটা 20 কেনেকৈ পাম 20 হলে 5 5 হলে আমি যদি 4 মাল্টিপ্লাই কৰো into 3 যেটা কৰো তেতিয়া হৈ যাব আলটিমেটলি কি হ'ব 20 এটা হ'ব লাগিব বা 5 এটা হ'ব লাগিব 5 হলে এইটো আমাৰ মিলি যাব গতিকে অপচন 5 আছে আপোনাৰ অপচন 3 আছে গতিকে ইয়াৰ কাৰণে কারেক্ট आंसर হ'ব 3 কাৰণ আমি যদি 5 হল যদি 4 মাল্টিপ্লাই কৰো 20 হ'ব তাৰ পৰা আকৌ 3 মাইনাস কৰিলে কিমান হ'ব 17 হ'ব এইটো ওলাই আছে গতিকে এইটো কি হ'ব आंसर 3 35 হৈ গল এটা আমি চাও 36 নম্বৰ কোৱেশ্চন 36 নম্বৰ কোৱেশ্চন কি দিছে চাই লওকচোন আৰু প্ৰথমতে সলভ কৰিব কাৰণে চেষ্টা কৰকচোন যদি পাৰিছে ভাল কথা এটা মই দেখাই দিব 510 তাৰপিছত দিছে 727 998 1329 1726 গতিকে ক'বলৈ গ'লে ইমান গেপটো নাই গতিকে ইয়াতে আমি প্লাস মাইনাসটো কৰি চাব লাগিব প্ৰথমতে গতিকে প্লাস মাইনাসটো কৰি চাওঁ 510 ৰ পৰা 727 বাঢ়ি গ'ল হয় নহয় গতিকে গেপটো কিমান ইয়াতে 7 বাঢ়িলে হয় নহয় 7 বাঢ়িলে 2 গতিকে 1 থাকিলে 2 মানে 217 বাঢ়িলে তাৰপিছত 998 বাঢ়িলে 1 বাঢ়িলে ifle 7 271 বাঢ়িলে 3029 গতিকে ইয়াত কিমান বাঢ়িলে 1 বাঢ়িলে তাৰপিছত এইবিলাক 12 পৰা 9 গলে কিমান থাকিব 12 পৰা 9 গলে থাকিব 3 তাৰপিছত এইটো থাকি গ'ল আপোনাৰ 12 12 পৰা 9 গলে থাকিব 3 331 তাৰপিছত এইটো বাঢ়ি গ'ল আপোনাৰ 16 পৰা 9 গলে কিমান থাকিব 16 পৰা 9 গলে থাকিব 7 7 তাৰপিছত থাকি গ'ল 11 11 পৰা 9 11 পৰা 2 গলে থাকি গ'ল 9 ইয়াত থাকি গ'ল তেতিয়া 16 16 পৰা 13 গলে থাকিব 3 মানে 397 গতিকে 217 আৰু 271 মাজৰ গেপটো কিমান এটা আমি চাই লওঁ গতিকে 11 পৰা 7 গলে কিমান থাকিব 4 হয় নহয় 4 থাকিব ইয়াত থাকি গ'ল আপোনাৰ তেতিয়া 6 থাকি গ'ল 6 ৰ পৰা 4 পৰা 1 গলে কিমান থাকিব 54 হয় নহয় ইয়াত থাকিব 54 তাৰপিছত 271 331 গতিকে 71 এফলি কিমান থাকিব 29 29 এর যদি প্লাস কৰি দিও 31 হল কিমান হ'ব 60 হৈ যাব হয় নহয় 60 প্লাস কৰিলে আমি কিমান পাম ইয়াতে 331 পাম আৰু 331 আৰু 397 মাজৰ গেপটো কিমান এইটো চাই লও ইয়াতে হৈ গ'ল 6 আৰু ইয়াত থাকি গ'ল আপোনাৰ
9 পৰা 3 গল থাকিব 6 মানে আলটিমেটলি কি হৈছে চাওক 54 60 66 মানে 54 পৰা 60 হল 60 পৰা 66 হল গতিকে কি হৈছে ইয়াতে 6 বাঢ়ি গৈছে হয় না গতিকে প্লাস 6 হৈ গল আকৌ 66 হতে কি হল প্লাস 6 হৈ গল গতিকে আমি ইয়াতে কি হ'ব ইয়াতে প্লাস 6 এটা কৰি দিব লাগিব তেতিয়া আমি নেক্সট টাৰ্মটো পাম গতিকে ইয়াত কি কৰি লম প্লাস 6 কৰি দিম গতিকে প্লাস 6 যেতিয়া কৰি দিম ইয়াত কিমান হ'ব তেতিয়া 72 কাৰণ 66 আছিল 66 হল যে 6 প্লাস কৰি কিমান হ'ব 72 হ'ব এই 72 কি হ'ব আপোনাৰ 397 ৰ প্লাস হৈ যাব তেতিয়া আমি প্লাস টাৰ্মটো পাম হয় নহয় কাৰণ এই গেপটো হৈছে এইটো হয় নহয় এই গেপটো হৈছে এই 72 যেতিয়া ইয়াত প্লাস কৰি দিম আমি তেতিয়া পাই যাম 397 plus 72 হল কিমান হ'ব 9 হৈ গল 16 হৈ গল এফলে 4 হৈ গল গতিকে কিমান হ'ব তোৰ 469 গতিকে 469 আমি ইয়াত প্লাস কৰি দিব লাগিব 469 plus 17 26 গতিকে লাষ্ট টাৰ্মটো কি হ'ব 9 আৰু 6 প্লাস কৰিলে 5 হ'ব গতিকে 5 আছে এটাত সেইটো হৈছে অপচন 1 গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন 1 কেনে লাগিছে কোৱেশ্চনটো এতিয়া আমি চাও 37 নম্বৰ কোৱেশ্চনটো একে আৰু প্লাস মাইনাসটো आपण পৰতে চেষ্টা কৰি চাও এই দুটা মাজত দুটা টাৰ্মৰ মাজত ডিফাৰেন্স কিমান আছে এই দুটা টাৰ্মৰ মাজত ডিফাৰেন্স কিমান আছে গুটেইনি ডিফাৰেন্সটো প্ৰথম চাই লও তাৰপৰা চাব নিজে নিজে ওলাই যাব নিশ্চয় ভাল হৈছে কোৱেশ্চনবিলাক কাৰণ এইবিলাক মানে পৰীক্ষাত প্ৰায় আহি থকা কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চনবিলাকে পৰীক্ষাত সোধে গতিকে 37 টো চাই লও কেনেকৈ কি আছে এতে 89 ৰ পৰা ডাইৰেক্ট কিমান বাঢ়ি গল 121 হৈ গল গতিকে 89 ৰ ইফালে কিমান থাকিলে 11 ইফালে 11 ইফালে 11 ইফালে 21 হয় নহয় গতিকে ইফালে কিমান হ'ব 2 ইফালে কিমান বাঢ়িলে 32 হয় না 32 বাঢ়ি গল 32 বাঢ়ি গল তাৰছত 120 ৰ পৰা 137 বাঢ়ি গল গতিকে ইফালে কিমান হল 9 ইফালে আকৌ কি হল 7 বাঢ়িলে 9 আৰু 7 কিমান হৈ গল 16 বাঢ়িলে তাৰছত 137 ৰ পৰা 145 হৈ গল গতিকে কিমান বাঢ়িছে 137 পৰা 145 বাঢ়িছে গতিকে ইফালে 3 ইফালে 5 হয় নহয় 3 5 হলে কিমান হল 8 হৈ গল তাৰছত 145 ৰ পৰা পিছত কিমান হল 149 হৈ গল গতিকে কিমান বাঢ়িলে 4 বাঢ়িলে চাও এতিয়া মানে ইয়াত প্যাটাৰ্নটো পটককে ওলাই গল হয় নহয় 4 ৰ পৰা 8 হৈ গল 8 ৰ পৰা 16 হৈ গল 16 ৰ পৰা 32 হৈ গল মানে আলটিমেটলি কি হৈছে into 2 into 2 into 2 হয় না 4 ৰ যদি আমি into 2 কৰো এটা হল 8 হৈ যাব 8 ৰ যদি into 2 কৰো তেতিয়া 16 হৈ যাব 16 ৰ যদি into 2 কৰো 32 হৈ যাব হয় না গতিকে এই 4 টো পাবৰ কাৰণে আমি তেতিয়া কি কৰিব লাগিব into 2 কৰিব লাগিব হয় না তেতিয়া আমি নেক্সট টাৰ্মটো পাম গতিকে এই 4 টো পাবৰ কাৰণে আমি কি কৰিব 2 লগত 2 মাল্টিপ্লাই কৰিলে 4 পাম গতিকে আলটিমেটলি কি হ'ব 2 হ'ব লাগিব এই 2 টো তেতিয়া কি কৰিম আমি 149 ৰ পৰা আমি প্লাস কৰি দিম 149 ৰ লগত যেতিয়া আমি 2 প্লাস কৰি দিও তেতিয়া আমি কি পাম নেক্সট টাৰ্মটো পাম গতিকে কিমান হ'ব 149 প্লাস 2 কিমান হ'ব এতিয়া 151 হয়নে 151 পাইছে না আপোনালোকে কিমান হ'ব 151 গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব 151 এতিয়া আমি চাও 38 নম্বৰ কোৱেশ্চনটো 38 নম্বৰ কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে চেষ্টা কৰক প্ৰথমতে একেবাৰে সহজ হয় অলপ মাথা লগালে ওলাই যাব সলভ কৰাৰ কাৰণে চেষ্টা কৰকচোন প্ৰথমতে যদি পাৰিছে এতিয়া হলে ভাল কথা এটা মই আকৌ চেষ্টা কৰি দিম মানে কেনেকৈ কৰিব মই বুজাই দিও ইয়াতে চাও ক'বলৈ গলে আমি এটা যদি 600 যদি যাও তেতিয়া হলে 150 লৈ যদি 4 মাল্টিপ্লাই কৰো 600 পাই যাম আকৌ 600 লৈ যদি 4 মাল্টিপ্লাই কৰি যদি 4 পাই যাম মানে আকৌ 24 লৈ যদি 4 মাল্টিপ্লাই কৰি 96 পাই যাম তাহলে মানে প্যাটাৰ্নটো ওলাই গৈছে আৰু 37.5 লৈ যদি 4 মাল্টিপ্লাই কৰি দিও আমি এটো পাই যাম গতিকে নেক্সট টাৰ্মটো আমি এটো ওলাব লাগিব এই নেক্সট টাৰ্মটো ওলাবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে তেতিয়া হলে আমি ইয়াত কৰি ল'ব লাগিব তেতিয়া 37.5 ক আমি কি কৰিব লাগিব 4 ডিভাইড কৰি দিও 4 ডিভাইড কৰি দিলে যাব হয় না 9 টাইমছ এটা হৈ গল আপোনাৰ 15 হৈ গল হয় না 3 হৈ গল 3 হলে 12 হৈ গল হয় না 3 হৈ গল 30 হৈ গল 30 লগ 9.375 গতিকে ইয়াৰ কাৰণে আনসাৰ কি হ'ব অপচন 4 হয় পাৰিছে না আপোনালোকে 4 নম্বৰ এই অপচনটো হ'ব ইয়াৰ কাৰণে আনসাৰ গতিকে যিসকলে 9.37 পাইছে তেতিয়া হল কাৰেক্ট গতিকে এতিয়া আমি আকৌ যাও 39 নম্বৰ কোৱেশ্চনলৈ ঠিক আছে 39 নম্বৰ কোৱেশ্চনটো একে 39 নম্বৰ কোৱেশ্চনটো আকৌ একে প্লাস মাইনাস কৰি চাও কেনেবা কি আছে ওলাই যাব মই লাষ্টৰ পৰা অলপ সহজ কোৱেশ্চনবিলাক প্লেস কৰিছো যাতে আপোনালোকৰ কনফিডেন্সটো বিল্ড হওক হেতু কাৰণে দিয়া হৈছে এটো
ঠিক আছে এতিয়া আমি আকৌ চেষ্টা কৰি মানে সলভ কৰি দিওঁ এতিয়া চাওক 61 ৰ পৰা 79 হয় নহয় 79 আৰু 61 গেপ কিমান আছে এটা চাই লওঁ প্ৰথমতে হয় নহয় ইয়াতে কিমান হৈ গ'ল 18 হয় নহয় এইটো 8 হৈ গ'ল এইফালে কিমান বাঢ়িলে 1 বাঢ়িলে মানে 18 বাঢ়িলে 79 ৰ পৰা আকৌ 101 79 ৰ পৰা 101 কিমান বাঢ়িলে এইফালে আপোনাৰ বাঢ়ি গ'ল 21 এইফালে আকৌ কিমান বাঢ়িলে 22 মানে 22 বাঢ়িলে তাৰপিছত এইটো চাওক 1 ৰ পৰা আকৌ 119 মানে 18 বাঢ়িলে আকৌ এইটো কিমান বাঢ়িলে 22 বাঢ়িলে গতিকে আল্টিমেটলি কি হ'ব 18 22 প্ৰথমতে 18 প্লাস কৰিব লাগিব সেকেন্ডটো 22 প্লাস কৰিব লাগিব আকৌ 18 প্লাস কৰিব লাগিব আকৌ 22 প্লাস কৰিব লাগিব গতিকে নেক্সট কি হ'ব আকৌ আমি ইয়াত 18 প্লাস কৰিব লাগিব 18 যদি প্লাস কৰো ইয়াত কিমান হ'ব 1 আৰু 8 প্লাস কৰিলে লাষ্ট টাৰ্মটো কিমান হ'ব 9 হ'ব গতিকে 9 আছে আমাৰ দুটা এটো 179 159 আকৌ যদি 14 প্লাস যদি 1 কৰি দিও কিমান হ'ব 15 হ'ব গতিকে आंसर কিমান হ'ব অপচন 2 হৈ গ'ল মজানে আমি তেনেকৈ মানে কি হ'ব অপচনৰ লগতো খেলিব লাগিব অপচনটো প্ৰথমতে চাই ল'ব লাগিব যে এইটো অপচনৰ লগত যদি এইটো দিও তেতিয়া মিলিব নাই এইটো কাৰণে মই কি কৰিছো লাষ্ট টাৰ্মটো আপোনালোকে ধৰিব লাষ্ট টাৰ্ম যদি প্লাস কৰি পেলাই যদি 9 হয় 2 হয় সেই নম্বৰটো প্ৰথমে চাই ল'ব যে 2 কৰবাত আছে নেকি লাষ্ট টাৰ্মটো 3 কৰবাত আছে নেকি বা 9 কৰবাত আছে নেকি সেইটো চাই লও তাৰপিছত আপুনি আছেটো লগালগ ওলাব পাৰিব তেতিয়া গতিকে এইটো মানে কি আছে টেকনিক এটা সেই টেকনিকত আপোনাৰ কি হ'ব টাইমটো কম খাব গতিকে এই টেকনিকটো ধৰক মানে নাজানিলে আপুনি আকৌ প্লাস কৰিব লাগিব আপোনাৰ আকৌ টাইম যাব গতিকে তেনেকুৱা হয় গতিকে সেইটো কাৰণ টাইম বচাবৰ কাৰণে এনেকৈ কৰিব লাগিব মনত থব এই টেকনিকটো আৰু পৰীক্ষাটো ইউজ কৰিব যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব এতিয়া আমি যাও 40 লৈ 40 যদি কোৱেশ্চন যাও 40 নম্বৰ কোৱেশ্চনটো কি দিছে একে চাই লও একে প্লাস মাইনাসৰ কোৱেশ্চন হয় চেষ্টা কৰি চাওক কি আৰু এটা 5 আৰু 9 ৰ মাজৰ ডিফাৰেন্সটো কি 4 তাৰছত 9 আৰু 23 আছে ন 9 আৰু 23 মাজৰ গ্যাপটো কিমান আছে 14 হয়নে 14 হ'ব তাৰছত 23 47 মাজৰ গ্যাপটো কিমান 24 হয় নহয় 24 বাঢ়িছে 47 আৰু 81 47 81 ৰ মাজৰ গ্যাপটো হৈছে ইফালে 4 বাঢ়িলে 4 বাঢ়িলে 7 ন 7 ৰ পৰা 34 34 হৈ গ'ল 34 গতিকে ইয়াতে চাও কিমান হ'ল 14 মানে 4 ৰ পৰা 14 হৈ গ'ল মানে কি হৈছে প্লাস 10 হ'ল 14 ৰ পৰা আকৌ 24 হৈ গ'ল তে কিমান বাঢ়িলে প্লাস 10 বাঢ়িলে আকৌ 24 ৰ পৰা 34 হৈ গ'ল গতিকে প্লাস 10 বাঢ়িলে গতিকে আমি ইয়াত আকৌ কি কৰিলো প্লাস 10 এটা কৰিব লাগিব প্লাস 10 যেতিয়া কৰি দিব ইয়াতে কিমান হ'ব তেতিয়া 44 হ'ব এই 44 টো আকৌ কি হ'ব আমি যেতিয়া ইয়াত প্লাস কৰিম তেতিয়া আমি নেক্সট টাৰ্মটো পাম গতিকে 41 প্লাস 44 হলে কিমান হ'ব এইফালে 1 আছে এইফালে 4 আছে গতিকে কিমান লাষ্ট টাৰ্মটো 5 হ'ব লাষ্ট টাৰ্মটো 5 কোড আছে এক নম্বৰ অপচনত গতিকে ইয়াৰ কাৰণে কাৰেক্ট आंसर হ'ব অপচন 1 ঠিক আছে যে 41 আছে হয়তো ইয়াতে চাওক যে 30 পৰা 74 হৈ গ'ল 30 পৰা 74 কিমান বাঢ়িলে ইয়াতে 4 বাঢ়িলে আৰু ইয়াতে কিমান হ'ল ইয়াতে 4 বাঢ়িলে মানে 44 বাঢ়িলে তাৰপিছত 74 পৰা 154 বাঢ়ি গ'ল গতিকে ইয়াত কিমান বাঢ়িলে 0 আৰু ইয়াত কিমান বাঢ়িলে 80 বাঢ়িলে হয় নহয় 80 বাঢ়িলে তেতিয়া 154 হ'ল তাৰপিছত 280 টো যদি চাও তেতিয়া ইয়ালে কিমান বাঢ়িলে 12 পৰা 4 ন 12 পৰা 4 গলে 8 থাকিব ইয়াত থাকিব তেতিয়া 7 27 27 ৰ পৰা 15 গলে 27 ৰ 15 গলে 12 থাকিব মানে 128 তো 128 এফলে যদি আমি ডিফাৰেন্সটো চাও 44 আৰু 80 মাজৰ ডিফাৰেন্সটো কিমান আছে চাই লও আমি এইটো ডিফাৰেন্সটো আছে 36 প্লাস কৰিলে আমি কিমান পাম 40 পাম আৰু 40 আৰু 120 মাজৰ ডিফাৰেন্সটো কিমান আছে এইটো হৈছে 48 গতিকে আলটিমেটলি কি হৈছে ইয়াতে 36 48 হয় নহয় 36 48 মানে কি হৈছে ইয়াতে প্লাস 12 হৈ গ'ল হয় নহয় প্লাস 12 হৈ গ'ল প্লাস 12 হৈ গ'ল গতিকে ইয়াতে প্লাস 12 প্লাস কৰাৰ পিছতে 48 পালো গতিকে আমি এই নেক্সট টাৰ্মটো পাবৰ কাৰণে কি কৰিব লাগিব প্লাস 12 -12 এটা কৰিব লাগিব গতিকে -12 যেতিয়া কৰি দিম ইয়াত কিমান থাকিব 24 হয় নহয় 36 ৰ পৰা -12 কৰিলে যদি আমি ইয়াৰ পৰা প্লাস হ'ব বা ইয়াতে +12 কৰি 36 পাম এই 36 টো পাবৰ কাৰণে কি কৰিলো +12 কৰিলো গতিকে এই টাৰ্মটো ওলাবৰ কাৰণে আমি কি কৰিব মাইনাস কৰিব লাগিব 36 ৰ পৰা আমি 12 মাইনাস কৰি দিলো 12 মাইনাস কৰিলে কিমান পালো 24
আৰু এই টাৰ্মটো কি হ'ব 30 কে কম হ'ব এইটো কাৰণে কি কৰিব লাগিব আমি মাইনাস কৰি দিব লাগিব গতিকে 24 পৰা 44 আছে এইটো এটো গ্যাপটো এই 44 কি হ'ব লাগিব 44 পৰা আমি আকৌ কি কৰিব লাগিব 24 টো মাইনাস কৰি দিব লাগিব তেতিয়া আমি নেক্সট টাৰ্ম পাম যদি এইফালে যদি ৰাইট সাইডে যাও তেতিয়া আমি প্লাস কৰি যাম কিন্তু যদি আমি লেফট সাইডে যেতিয়া আহো তেতিয়া হলে আমি সদায় কি কৰিব লাগিব মাইনাস কৰিব লাগিব তেতিয়া আমি কম নম্বৰটো পাম বা আপোনাৰ লেস নম্বৰটো পাম হেতু কাৰণে কি হ'ব হেতু কথা মত হ'ব যেতিয়া আমি ৰাইট সাইডে যাম সদায় নম্বৰবিলাক যদি প্লাস প্লাস কৰি চাব লাগিব প্লাস প্লাস কৰি প্লাস চাব লাগিব যদি আমি লেফট সাইডে যদি আহো লেফট সাইডে যদি আপুনি ডিক্ৰিজিং পইণ্ট ফালে যদি যাও এটা হলে হেতু ক্ষেত্ৰত কি হ'ব সদায় মাইনাস মাইনাস কৰি চাব লাগিব হেতু কথা মত হ'ব ইয়াতে চাও তেতিয়া 24 44 মাজৰ গ্যাপটো ওলাল 24 44 মাজৰ গ্যাপটো কিমান হ'ব তেতিয়া 20 হ'ব হয় না 20 হ'ব এই 20 আকৌ কি হ'ব আপোনাৰ 30 পৰা মাইনাস কৰি দিব লাগিব তেতিয়া আমি নেক্সট টাৰ্ম পাম গতিকে 20 পৰা যদি 30 পৰা যদি 20 যদি মাইনাস কৰি কিমান পাম আমি 10 পাম এই 10 টো হৈছে ইয়াৰ কাৰণে কারেক্ট आंसर আৰু এই 10 টো আছে অপচন 4 গতিকে জিৰে জনে 10 পাইছে একদম বঢ়িয়াকে পাৰিছে মানে কনফিডেন্স পাই বিল হ'ব কাৰণ এনেকুৱা কোৱেশ্চন বিলাক কৰি থাকিলে আপোনাৰ ধৰক মানে মাথাত এটা মানে ধৰক টেকনিক বিলাক আহিব আৰু কনফিডেন্সও বিল্ড হ'ব বঢ়িয়া এতিয়া আমি চাও 42 নম্বৰ কোৱেশ্চন কি দিছে চাও ডিফাৰেন্স টু 1 মানে প্লাস 1 কৰিলে গতিকে এটো কিমান হ'ব আৰু এটো কিমান হ'ব 35 ৰ পিছত ডাইৰেক্ট কিমান হ'ল 51 হৈ গ'ল এই কিমান বাঢ়িলে 6 বাঢ়িলে ইফালে আকৌ 1 মানে 16 বাঢ়িলে 16 ৰ পিছত আকৌ কিমান বাঢ়িলে এতে 76 হৈ গ'ল 76 হলে কিমান 525 মানে কি হ'ব এইটো হৈছে 25 হৈছে 5 স্কয়াৰ ভ্যালু 16 টো হৈছে 4 স্কয়াৰ ভ্যালু গতিকে নেক্সট টো কি হ'ব 3 হ'ব হয় নহয় 3 স্কয়াৰ ভ্যালু হ'ব গতিকে 3 স্কয়াৰ যদি ইয়াত 9 হ'ব গতিকে 9 টো হ'ব আমি লেফট সাইডে গৈছো গতিকে লেফট সাইড যেতে যাও আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব গতিকে 35 ৰ পৰা যেতে আমি 9 মাইনাস কৰি দিম কিমান পাম আমি 26 পাম এই 26 ৰ পৰা যদি আমি যেতিয়া -4 কৰিম তেতিয়া আমি 22 পাম 22 ৰ পৰা যদি প্লাস -1 কৰি দিও তেতিয়া হলে কিমান পাম 21 পাম গতিকে ইয়াৰ কাৰণে কারেক্ট आंसर হ'ব 16 নহয় 26 হ'ব 26 হ'ব এই 26 হ'ব আপোনাৰ অপচন 4 বঢ়িয়া এতিয়া আমি 42 লৈ যাও 43 লৈ যাও 43 টো একেবাৰে সহজ একদম বঢ়িয়া হয় চেষ্টা এটা কৰি চাও দেখিলে লাগিছে এতিয়া চাওক এই 5 টো হৈছে 2.5 ৰ ডাবল নহয় জানো গতিকে তেনেকুৱা কৰি চাব লাগিব যদি 2.5 লৈ যদি আমি 2 মাল্টিপ্লাই কৰি কিমান পাম 5 পাম আৰু 5 লৈ যদি ইনটু 3 কৰি দিও কিমান পাম 15 পাম 15 লৈ যদি 4 মাল্টিপ্লাই কৰি দিও 60 পাম নেক্সট কি হ'ব তেতিয়া হলে ইনটু 5 ইনটু 5 কৰিলে কিমান পাম 300 পাম 300 লগা যদি 6 মাল্টিপ্লাই কৰি কিমান পাম 1800 পাম গতিকে आंसर কি হ'ব 300 অপচন 1 মজা নে এতিয়া আমি আকৌ 44 কোৱেশ্চন লৈ যাম 44 কোৱেশ্চন চেষ্টা কৰি চাওক একে প্লাস মাইনাস কৰি চাওক প্ৰথমতে 21 ৰ ইফালে গ্যাপ কিমান 5 তাৰপিছত ইফালে আকৌ কিমান গ্যাপ 8 হয় নহয় 8 29 আৰু 41 ৰ মাজত গ্যাপ কিমান আছে এইটো চাই লও 21 41 মাজত গ্যাপ হৈছে 2 মানে 12 গতিকে আলটিমেটলি কি হ'ব +3 +4 হয় নহয় +3 +4 এনেকুৱা কৰিহে মানে কি হ'ব নেক্সট টাৰ্মটো পোৱা গৈছে গতিকে এই 5 টো পাবৰ কাৰণে আমি কি কৰিব লাগিব তেতিয়া ইয়াতে +2 কৰিব লাগিব হয় নহয় +2 কৰিলে আমি এটো পাম গতিকে এই 2 টো কেনেকৈ আহিব এই 2 টো আহিব তেতিয়া এটা আমি ইফালে লেফট সাইডে যাম লেফট সাইডে গলে আমি কি কৰো সদায় মাইনাস কৰো এই 2 টো যেতিয়া কেনেকৈ আহিব যেতিয়া এইটো 13 হ'ব 13 হলে আমি এটো পাম হয় নহয় কিন্তু 2 পৰা 16 ৰ পৰা যদি আমি যদি 2 মাইনাস কৰিব লগা 2 নহব এটা 3 হ'ব 3 হ'ব ক্ষমা কৰিব এটা 3 হ'ব 3 হলেহে আমাৰ এইটো মিলিব কাৰণ তেতিয়া 3 প্লাস যেতিয়া 2 কৰিম তেতিয়া এটা 5 হ'ব গতিকে এটা কি হ'ব 3 হ'ব লাগিব এই 3 টো কি হ'ব তেতিয়া 16 ৰ পৰা মাইনাস হৈ যাব 16 পৰা যেতিয়া আপুনি 3 মাইনাস কৰিম ইয়াত কিমান থাকিব 13 থাকিব গতিকে ইয়াৰ কাৰণে आंसर কিমান হ'ব 13 4 ভাল লাগিছে নে 44 টো
44 টো হৈছে মানে কি হ'ব +2 +1 কৰি গৈ আছে ডিফাৰেন্সত এই ডিফাৰেন্সটো চাওক ইয়াতে কি +4 বাঢ়িলে ইয়াতে +3 বাঢ়িলে ইয়াতে +2 বাঢ়িলে গতিকে 5 টো পাবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে 3 প্লাস কৰিব লাগিব হয় না 3 প্লাস কৰিব লাগিব এই 3 টো আকৌ 16 ৰ পৰা মাইনাস কৰি দিও কিমান হ'ব 13 তো ইয়াৰ কাৰণে কেনসাৰ কি হ'ব 4 বঢ়িয়া বুজি পাইছে চাগে নিশ্চয় যদি বুজি পোৱা নাই ভিডিওটো আকৌ এবাৰ ৰিপ্লে কৰি ল'ব এটা আমি 45 টো চাওঁ একে প্যাটাৰ্ন বিলাক ফলো কৰি আছে গতিকে আকৌ চেষ্টা কৰি দিব 512 ৰ পিছত আকৌ আমি কি কৰিলো ইনটু 2 কৰি দিম হয় নহয় আহি যাব 1024 লগত আমি কি কৰিম 1 প্লাস কৰি দিছো আকৌ কি কৰিলো ইয়াতে 1025 টো আকৌ মানে কি হল 1024 টো আকৌ ডাইৰেক্ট কি হল 512 হৈ গল মানে কি হৈছে ইয়াতে আকৌ 0.5 মাল্টিপ্লাই কৰি দিলো হয় নহয় গতিকে 2 1 0.5 নেক্সট কি হ'ব গতিকে এই যোনটো আছিল 512 পাবৰ কাৰণে নিশ্চয় কিবা এটা নম্বৰ মাল্টিপ্লাই কৰিছে নহলেতো নাহিলে হয় নহয় গতিকে আলটিমেটলি কি হৈছে ডিক্ৰিজিং হৈ আছে ইয়াতে প্ৰথমতে 2 আহিলে তাৰপিছত 1 আহিলে তাৰপিছত আকৌ হাফ আহিলে হাফৰ আকৌ হাফটো কি হ'ব আলটিমেটলি 2 টো মানে ডিভাইড কৰি 1 হ'ল 1 ৰ পৰা আকৌ ডিভাইড কৰি 1/2 হ'ল 1/2 টো যদি 2 ৰে ডিভাইড কৰি কিমান হ'ব হয় নহয় গতিকে ইয়াৰ কাৰণে আনসাৰ কি হ'ব এইটো চাই লওঁ প্ৰথমতে এই 16 টো চাওক 16 আৰু 512 আছে এই মাজত গ্যাপটো কি হ'ব গতিকে আমি ইয়াতে মানে কি হ'ব টেষ্ট কৰি চাওঁ প্ৰথমতে 124 যদি 16 যদি আমি ডিভাইড কৰি কিমান হ'ব 124 হয় নহয় 4 4 4 5 5 না যাব 6 যদি কৰো 96 হ'ব 8 8 কৰি কিমান হ'ব 848 4 ইনটু 5 মানে 128 মানে 128 হলেহে মানে ইয়াতে মিলি যাব বুজিছে গতিকে 128 ইয়াৰ আছে অপচন 3 গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব 128 আৰু 128 ৰ লগত যদি আমি মাল্টিপ্লাই কৰো সাপোজ 512 আছে 512 গতিকে তাতে আপোনাৰ 4 মাল্টিপ্লাই কৰি দিও আৰু 4 32 3 48 512 হয়নে হৈ গ'ল গতিকে মানে ইয়াত কি হ'ব ইনটু 4 হৈ গ'ল হয় না ইনটু 4 মাল্টিপ্লাই কৰি দিব লাগিব আৰু ইয়াতে কি হ'ব লাগিব ইনটু 8 কৰিব লাগিব ইনটু 4 ইনটু 8 ইনটু 4 তাৰপিছত আকৌ কি হ'ব 0.5 তাৰপিছত 1 তাৰপিছত 2 তেতিয়া আমি কি হ'ব সিৰিজটো কমপ্লিট হৈ যাব গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন 3 46 টো চাওক চেষ্টা কৰি চাব প্ৰথমতে চেষ্টা নকৰিলে তো আপোনাৰ ধৰক মানে মই এইখন ভিডিও বনাই পেলাই ওলাব নহ'ব প্ৰথমে নিজে চেষ্টা কৰি চাওক কোৱেশ্চনবিলাক তাৰপিছত আপোনাৰ মানে কি হ'ব বহুতখিনি কোৱেশ্চন প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে মানে কি হ'ব নম্বৰ সিৰিজৰ কোৱেশ্চনবিলাক চালে মানে চাই ক'ব পাৰিব যে এইটো এনেকুৱা হ'ব বুলি এই চাওক 37 পৰা ডাইৰেক্ট কি হ'ল 38 হৈ গ'ল গতিকে কিমান হ'ল প্লাছ বাঢ়িলে +1 বাঢ়িলে 38 ৰ পৰা ডাইৰেক্ট 153 হৈ গ'ল 38 ৰ পৰা 153 মানে বহুত গেপ আছে ক'বলৈ গ'লে যদি বহুত গেপ হয় তেতিয়া আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰি দিব লাগিব মাল্টিপ্লাই কৰি কিবা প্লাস কৰিব লাগিব বা তেনেকুৱা ডিভাইড কৰিব লাগিব বা মাইনাস কৰিব লাগিব সেইটো এটা আহি যায় অপচন গতিকে যেতিয়া গেপটো বেছি হয় তেতিয়া আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব যদি 38 ৰ লগত যদি আপুনি যদি 4 মাল্টিপ্লাই কৰি দিয়ে কিমান হ'ব 38 ৰ যদি 4 মাল্টিপ্লাই কৰি দিলো এইফালে কিমান হ'ব 152 হ'বগে 152 প্লাস 1 তেতিয়া আমি কি 153 পাম তাৰপিছত আকৌ কি কৰিছে এইটো 153 গতিকে এইটো মাল্টিপ্লাই কৰি দিও 153 ইনটু 1 প্লাস 1 হৈ গ'ল so 154 s ওলাই গৈছে মানে 154 প্লাস 4 মানে 16 হ'ব প্লাস 1 কৰিলে এইটো 617 পাম গতিকে এই 37 টো পাবৰ কাৰণে আমি কিমান মাল্টিপ্লাই কৰিব লাগিব প্ৰথমতে হ'ব লাগিব ইনটু 4 প্লাস 1 হ'ব লাগিব গতিকে ইয়াত কিমান হ'ব যদি ইয়াত 1 প্লাস কৰি দিও কিমান হ'ব ইয়াৰ পৰা 1 মাইনাস কৰি দিব লাগিব এয়া 36 হ'ব হয় নহয় 36 পাবৰ কাৰণে 4 মাল্টিপ্লাই কৰি দিও 36 হ'ব গতিকে কিমান হ'ব 9 হ'ব গতিকে 9 ৰ লগত যদি 4 মাল্টিপ্লাই কৰিম 36 হ'ব আৰু প্লাস 1 কৰিলে 37 হ'ব গতিকে নেক্সট আপটো পাই গ'ল গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন 4 47 একেবাৰে সহজ প্যাটাৰ্নটো বুজি লওক
পেটাৰ্ণটো চাওক ইয়াতে 61 আছে তাৰপিছত কি হ'ল 67 হৈ গ'ল 71 হৈ গ'ল 73 হৈ গ'ল 83 হৈ গ'ল ধৰিব পাৰিছে নে ৰাইজ ইয়াত কি পেটাৰ্ণ ফলো হৈছে পেটাৰ্ণটো চাওক ইয়াতে পেটাৰ্ণটো হৈছে প্ৰাইম নাম্বাৰৰ প্ৰাইম নাম্বাৰটো মই আপোনাৰ ষ্টাৰ্টিংতে কৈছিলো ক্লাছৰ প্ৰাইম নাম্বাৰ হৈছে এনেকুৱা নাম্বাৰ যোনটো মানে কি ডিভাইড বাই 1 হয় এণ্ড ইটসেল্ফ এণ্ড কি হ'ব ইটসেল্ফ এইবিলাক কোৱা হয় প্ৰাইম নাম্বাৰ গতিকে 61 টো হৈছে প্ৰাইম নাম্বাৰ 67 টো হৈছে এটা প্ৰাইম নাম্বাৰ 71 টো হৈছে প্ৰাইম নাম্বাৰ 73 টো প্ৰাইম নাম্বাৰ গতিকে নেক্সটটো কি হ'ব গতিকে আমি অপচনত যাওঁ হয় না অপচনটো আছে আপোনাৰ 82 আছে 80 আছে 81 আছে 81 টো 81 টো বহুত দূৰত হৈ যাব 81 টো বহুত দূৰত হৈ যাব গতিকে 77 টো হ'ব তেতিয়া 11 আৰু 7 এ ডিভাইড কৰি টো নহব গতিকে থাকি গ'ল আপোনাৰ 79 এই 79 টো ইয়াৰ কাৰণে হ'ব অপচন ৰাইট আনসাৰ 79 হ'ব 79 হ'ব ইয়াৰ কাৰণে আৰু 81 টো গম পাই 27 into 3 কৰিলে আপোনাৰ হ'ব গতিকে বহুত ডিভিজিবল আছে ইয়াতে 82 নহব 82 নহব গতিকে থাকি গ'ল কি 79 ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন 5 এটা 48 আছে 48 টো চেষ্টা কৰি চাওক হুম 81 ৰ পৰা 80 হৈ গ'ল মানে কি হৈছে -1 তাৰছত আকৌ কি হ'ল 80 ৰ পৰা 88 হৈ গ'ল মানে কি হ'ল +8 বাঢ়ি গ'ল আকৌ 88 ৰ পৰা 79 হৈ গ'ল 79 কেনেকৈ হৈ গ'ল মানে যেতিয়া আমি মাইনাস কৰিছো গতিকে মাইনাস কিমান হ'ল এটো চাই লওঁ ইয়াতে মাইনাস হৈছে প্ৰায় 8 9 হৈছে নাই মানে কি হ'ব -9 হৈছে নেক্সট কিমান হ'ব এই নেক্সট কৰিবলৈ আমি কিমান পাব লাগিব 118 পাব লাগিব গতিকে চাওক ইয়াতে 8 হৈছে প্লাস 9 হৈছে মানে প্ৰথমটো 1 হ'ব লাগিব তাৰপিছত সেকেন্ডটো 2 কিউব মানে এইটো হ'ব 3 কিউব 3 স্কয়াৰ 2 3 4 গতিকে এইফালে কি হ'ব 4 হ'ব হয় নহয় 4 আহিব 4 টো কি হ'ব প্লাস হ'ব 4 যদি ইয়াত প্লাস কৰি দিও কিমান হ'ব 4 ইয়াত প্লাস কৰিলে 83 হ'বগে 83 তাৰপিছত আকৌ মাইনাস কৰিব লাগিব 120 মানে এইটো হেৰি নহব তেতিয়া মানে কি হ'ব 79 আছে 79 ত আমি কি কৰিব লাগিব 4 কিউব হ'ব yes 4 কিউব আমি কি হ'ব প্লাস কৰি দিব লাগিব গতিকে 79 আছে প্লাস 4 কিউব হলে কিমান হ'ব 64 হ'ব 64 ত 3 প্লাস 13 সো এটা মানে 143 হ'ব গতিকে 143 অপচন 4 ত আছে হয় নহয় যদি 143 পৰা আমি যদি 5 স্কয়ার যদি মাইনাস করি 25 গতিকে 11 এটা গতিকে आंसर মিলিব 143 হবে आंसर কারণ আমি ইয়াৰ প্ৰথমে কি -1 কৰিলো তাছে 8 আহিলে আকৌ -9 আহিলে তাছে আকৌ কি হ'ব তেতিয়া 4 কিউব হ'ব কাৰণ যদি 2 কিউব হ'ল গতিকে কি হ'ব 4 কিউব হ'ব ডিফাৰেন্সটো এই ডিফাৰেন্সটো 4 কিউব হোৱাৰ কাৰণে আমি 79 ৰ 64 টো প্লাস কৰি দিম এতিয়া আমি 143 পাম তেতিয়া নেক্সট টাইমটো পাই যাম হৈ গ'ল 49 নম্বৰ কোৱেশ্চন কি দিছে চাই লও প্ৰথমতে 186 586 ৰ পৰা 87 হ'ব মানে কিমান বাঢ়িলে ইয়াতে +1 বাঢ়িলে হয়নে +1 বাঢ়িলে তাৰপিছত আকৌ কি হ'ল এইফালে 587 ৰ পৰা 586 মানে কি হ'ল গেপটো -1 হৈ গ'ল তাৰ পিছত 586 ৰ পৰা আকৌ কি হ'ব 581 হৈ গ'ল গতিকে আলটিমেটলি কিমান হ'ল -5 হৈ গ'ল তাৰ পিছত আকৌ 570 ইফালে আকৌ কিমান হ'ল 81 গতিকে মাইনাস কি হ'ব 11 হৈ গ'ল গতিকে এতিয়া ডিফাৰেন্সটো চাওঁ গতিকে এই ডিফাৰেন্সটো ক'বলৈ গ'লে আপোনাৰ যদি আমি মাইনাস কৰি চাওঁ গতিকে ইয়াতে কি হ'ব +1 -1 গতিকে এইটো কি হ'ব আপোনাৰ +2 হৈ যাব তাৰপিছত আকৌ -1 -5 তেতিয়া হ'লে কি হ'ব এইটো 4 হৈ যাব তাৰপিছত আকৌ
-5 -11 যদি কৰো তেতিয়াহ'লে ইয়াত হৈ যাব +6 মানে +11 প্লাছ মানে +6 হৈ যাব মানে -6 হৈ যাব গতিকে এনেকুৱা গৈ আছে গতিকে 2 4 6 গতিকে নেক্সট কি হ'ব -8 হ'ব গতিকে -8 গতিকে ইয়াত কি হ'ব আপোনাৰ -11 -8 প্লাছ কৰিলে কি হ'ব -19 হ'ব এই -19 টো আকৌ কি হ'ব লাগিব ইয়াৰ পৰা মাইনাছ কৰি দিব লাগিব গতিকে 570 পৰা যদি আমি -19 কৰো তেতিয়াহ'লে ইয়াত আহি যাব 1 ইফালে হ'ল 6 6 ৰ পৰা 1 গ'লে আমি থাকিব 5 গতিকে 551 ইয়াৰ আনসাৰ হ'ব 551 অপচন 1 এতিয়া আকৌ 52 চেষ্টা কৰি চাব আৰু এইটো আপোনাক সমক হিচাপে দিছো 52 49 আৰু 49 টো হৈ গ'ল গতিকে 52 আমি আপোনাৰ সমক হিচাপে দিছো আৰু ইয়াৰ আনসাৰটো কি হ'ব কমেন্টত জনাব আৰু যদি আজি ভিডিওটো মতো ক'বলৈ গ'লে আপোনাৰ অলপ দীঘল হৈছে তাৰ কাৰণে ক্ষমা কৰিব কিন্তু কিছুমান বস্তু জানিবৰ কাৰণে অলপ সময়ও আপোনাৰ ইনভেষ্ট কৰিব লাগিব নহলে আপোনাৰ ধৰক হেৰি বস্তুবিলাক জানিব নোৱাৰিব গতিকে যিসকলে ধৰক ইমান ধৈৰ্য ধৰি মানে গোটেই ভিডিওখন চালে বা কোনো ধৰণৰ স্কিপ নোহোৱাকৈ যদি চাইছে তেওঁলোকক ধন্যবাদ জনাইছো আৰু আজি ভিডিওটো কেনেকুৱা পাইছে সেইটো মোক কমেন্ট বক্সত জনাব আৰু আজি ভিডিওটো যদি মানে ভাবিছে যে মোৰ নাম্বাৰ সিৰিজ কমপ্লিটলি মানে ধৰক মানে হৈ গ'ল ক্লিয়াৰ হৈ গ'ল আজি ভিডিওত আপুনি পাৰিব তেনেকৈ যদি লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰি দিব গতিকে আৰু তেনেকৈ মই আপোনাৰ সিৰিজ তেনেকৈ লৈ আহিম 50টা বা 100টা তেনেকৈ আপোনাৰ বনাই লৈ আহিম তেতিয়া আপোনাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা হ'ব আৰু নিজেও বুজি মানে কৰিব পাৰিব গতিকে তেনেকুৱা ইনফৰমেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ ফ্ৰেণ্ডকো সাজেশন দিব গতিকে আজি ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ and stay tuned for the next video and thank you